हेलो एवरीवन কি খবৰ তোমালোকৰ কাৰণে বহুত ধুনিয়া এটা গিফট লৈ আহিছো এতিয়াৰ পৰা ক্লাস 9 ৰ ম্যাথমেটিক্সৰ প্ৰতিটো চেপ্টাৰৰ ওয়ান শট ভিডিও লৈ আহিম আৰু আমি এটা ভিডিওতে গোটেই চেপ্টাৰটো কমপ্লিট কৰি দিম তোমালোকে হাজু হৈ থাকিবা পৰীক্ষা হ'ব তোমালোকৰ মাৰ্চত মই এটো ভালদৰে জানো কিয়নো মেট্ৰিক পৰীক্ষাৰ পিছতে তোমালোকৰ পৰীক্ষা হ'ব গৈ আছে তো আমাৰ হাতত আমি ধৰি লও পাৰো 1 মান্থ টাইম আছে 1 monthত মই ম্যাথমেটিক্স তোমালোকক ইমান ইজি কৰি দিম তোমালোকে হসাকে ক'ব লাগিব ইয়েস মই ম্যাথমেটিক্সটো এতিয়া মোক বহুত সহজ লাগিছে আৰু ওয়ান শট ভিডিওটো তোমালোকে চাবা মই গ্যাৰান্টি দিছো তোমালোকে গোটেই চেপ্টাৰৰ ম্যাথমেটিক্স কিনি কৰিব পাৰিবা কেনেদৰে কৰিব লাগে মই লগতে কৈ যাম কি বস্তু আছে ইয়াৰ ভিতৰত কেনেদৰে কোনটো বস্তু কেতিয়া পঢ়িব লাগিব কোনটো বস্তু আগত আমি কিতাপত বস্তুখিনি দেখা পাও যে এক্সাৰসাইজ 1.1 1.2 1.3 এনেকে দিয়া থাকে কিন্তু মই ইয়াতে অকণমান ব্লেক কে লৈছো যেটো বস্তু আগত পঢ়িব লাগে হেটো আগত পঢ়িম যেটো বস্তু পিছত পঢ়িব লাগে হেটো পিছত পঢ়িম সিৰিয়ালি এটা সিস্টেমেটিক ভাবে যাম যাতে তোমালোকৰ বুজিবলৈ সুবিধা ঠিক আছে আৰু পলম নকৰাকে পেন পেপাৰ লৈ বহি যোৱা কাৰণ এইবাৰ ম্যাথমেটিক্স হ'ব গৈ আছে বহুত বেছি সহজ সেবাক আমি কৰিব গৈ আছো সহজ ঠিক আছে ওয়ান শট ভিডিওবোৰ চাব ফেব্ৰুৱাৰী গোটেই মাহটো টাইম আছে তোমালোকৰ হাতত ৰেডি থাকিবা আৰু পঢ়ি থাকিবা ম্যাথমেটিক্স এতিয়া সহজ হ'ব গৈ আছে এইটো তোমালোকে লিখি ৰাখা কপিটো লৈছা নহয় কপিটো লোৱাৰ পিছত ওপৰতে লিখি ৰাখিবা ম্যাথমেটিক্স এতিয়াৰ পৰা তোমালোকৰ কাৰণে সহজ হ'ব ঠিক আছে ওয়ান শট ভিডিও প্ৰথম চেপ্টাৰ আমাৰ কি আছে সংখ্যা প্ৰণালী ঠিক আছে সংখ্যা প্ৰণালী ষ্টাৰ্ট কৰাৰ আগতে কিছুমান কথা মই ইয়াতে ক'ব বিচাৰিছো কি কথা ক'ব বিচাৰিছো মই ইয়াতে তোমালোকে ভালদৰে মন কৰিবা ঠিক আছে সংখ্যা কি ধৰণৰ আছে তুমি এতিয়া সাপোজ বজাৰত গৈছা ঠিক আছে বজাৰত যোৱাৰ পিছত তুমি মানে আপেল কিনি লৈ আহিছা এতিয়া তোমাৰ মায়ে তোমাক সুধিছে যে কিমানখিনি আপেল আনিলা তুমি কৈছা 1 কেজি দেউতাকে সুধিছে কেইটা আপেল লৈ আহিছা তুমি তেতিয়া কি কৰিবা 1 2 3 4 এনেকে কাউন্ট কৰিবা 1 2 3 4 5 6 ঠিক আছে কাউন্ট কৰিবা না কৰিবা তুমি কাউন্ট টু 1 ৰ পৰা কিয় ষ্টাৰ্ট কৰিলা 0 ৰ পৰা ষ্টাৰ্ট কিয় নকৰিলা তাৰ মানে এইটোই ক'ব বিচাৰিছো মই আমি ডেইলি লাইফত ষ্টাৰ্ট সদায় 1 ৰ পৰা ষ্টাৰ্ট কৰো 0 ৰ পৰা আমি কেতিয়া ষ্টাৰ্ট নকৰো ঠিক আছে এতিয়া তুমি যদি ভাবা যে মই 0 ৰ পৰা ষ্টাৰ্ট কৰিলো তে 0 1 2 3 4 কাউন্ট কৰিবা 5টা আপেল আছে দেউতাই ক'ব 6টা আছে মানে ইয়াতে এইটোই বুজাব মই বিচাৰিছো আমাৰ ডেইলি লাইফত আমি যি নাম্বাৰখিনি ব্যৱহাৰ কৰো সেই নাম্বাৰখিনিকে কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা ঠিক আছে তেনেহলে প্ৰথম আমাৰ কি আহিব স্বাভাৱিক সংখ্যা কি আহিব প্ৰথমে আমাৰ স্বাভাৱিক সংখ্যা আৰু স্বাভাৱিক সংখ্যাক ইংৰাজীত ন্যাচাৰাল নাম্বাৰ বুলি কোৱা হয় এই কাৰণে ইয়াক কিহেৰে বুজা হয় n তেনেহলে তুমি কাউন্টিং কৰ পৰা ষ্টাৰ্ট কৰিলা তুমি কাউন্টিং ষ্টাৰ্ট কৰিছা 1 ৰ পৰা ঠিক আছে 1 ৰ পৰা ষ্টাৰ্ট কৰিলে তোমাৰ কাউন্টিং ষ্টাৰ্ট হ'ব 1 2 3 4 5 কিমান দূৰ হ'ব পাৰে ইনফাইনাইট ঠিক আছে আমি কাউন্ট কৰি শেষ কৰিব নোৱাৰিম ইনফাইনাইট তেনেহলে 1 ৰ পৰা ইনফাইনাইট লৈকে যাব স্বাভাৱিক সংখ্যা বা n নাম্বাৰ বা ন্যাচাৰাল নাম্বাৰ ঠিক আছে তাৰ পিছত এতিয়া আহিব সৰু এটা বস্তু পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যা কি স্বাভাৱিক সংখ্যা কইলো পূৰ্ণ সংখ্যা কিন্তু তুমি যেতিয়া কাউন্ট কৰিছিলা 0 এটা সংখ্যা হয় বা 0 এটা অংক হয় কিন্তু আমি 0 ক এৰি দিছি পিছত 0 যেতিয়া আবিষ্কাৰ হৈছিল তেতিয়া মানে ইহতে ভাবিলে যে ন্যাচাৰাল নাম্বাৰটো ইয়াক আৰু এড কৰিব নোৱাৰি তেনেহলে 0 টো ক'ত এড কৰো আমি ক'ত এড কৰো তেনেহলে তেতিয়া পিছে লগে কৈছে যে পূৰ্ণ সংখ্যা এটা আমি নতুন সিস্টেম উলাব লাগিব পূৰ্ণ সংখ্যা এটা উলাব লাগিব যত আমি 0 টো হুমাই দিম ঠিক আছে 0 টো হুমাই দিম তাৰ মানে পূৰ্ণ সংখ্যাক ইংৰাজীত কোৱা হয় হোল নাম্বাৰ আৰু এইটো w ৰে বুজোৱা হয় তেনেহলে 0 ইয়াতে আহি যাব কিন্তু 0 আহি যোৱাৰ লগে লগে 1 2 3 4 এইবোৰ তো আছে এইবোৰ থাকি যাব লগতে ঠিক আছে 1 2 3 4 5 6 এনেকে গৈ থাকিব আহা কৰিছো তোমালোকে বুজি পাইছা আহা কৰিছো তোমালোকে বুজি পাইছা ঠিক আছে তাৰ মানে 0 থাকিলে পূৰ্ণ সংখ্যা 0 নাথাকিলে স্বাভাৱিক সংখ্যা গম পাইছা এতিয়া এইটুক মই এনেদৰে লিখিব পাৰো 0, n n ৰ ভিতৰত এই গোটেইখিনি আছে আৰু 0 এক্সট্ৰা আছে হোল নাম্বাৰৰ ভিতৰত মানে পূৰ্ণ সংখ্যাৰ ভিতৰত তাৰ পিছত কি আহিব তোমালোকৰ তাৰ পিছত কি আহিব কোৱা তাৰ পিছত কি আহিব অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যানো কি আকৌ অখণ্ড সংখ্যা কি অখণ্ড সংখ্যা হেইবোৰে হয় যিবোৰ খণ্ড নহয় ঠিক আছে এতিয়া তোমাক কৈছে যে কোৱাচোন তুমি যে বজাৰৰ পৰা মেডিসিনটো লৈ আহিছে মেডিসিনৰ দামবোৰ তোমালোকে চাবা মেডিসিনৰ দামবোৰ কেনেকা থাকে 27.95 ঠিক আছে এনেকা ধৰণৰ দাম থাকে কিন্তু মেডিসিনৰ বস্তুবোৰ দামবোৰ চাবা ঠিক আছে তেনেহলে এই পয়েন্টত আহিছে নাম্বাৰটো পয়েন্টত কিবা খণ্ড হৈছে না হোৱা নাই খণ্ড হৈছে যিবোৰ সংখ্যা খণ্ড হোৱা নাই তেনে সংখ্যা কি বুলি কোৱা হয় অখণ্ড সংখ্যা যেনে ধৰে মই ক'ব পাৰো 1 এটা অখণ্ড সংখ্যা 1 গোটেইখিনি 1 হৈ আছে এতিয়া 2 যদি মই ক'ব বিচাৰো 2 3 4 5 এনেকা আছে এতিয়া বহুতে মোক প্ৰশ্ন কৰিব তেনেহলে স্বাভাৱিক সংখ্যা আৰু অখণ্ড সংখ্যাৰ মাজত পাৰ্থক্যনো কি থাকিল ভাল কোশ্চেন তেনেহলে মই অখণ্ড সংখ্যা আকৌ নতুনকে কিয় আৱিষ্কাৰ কৰিব লাগে
অখণ্ড সংখ্যাৰ ভিতৰত -1 -2 -3 -4 এইবোৰ সংখ্যাও আহি যায় ঠিক আছে অখণ্ড সংখ্যাৰ ভিতৰত -1 -2 -3 -4 এইবোৰ সংখ্যা হৈ যায় কিয়নো আমি স্বাভাৱিক সংখ্যাৰ ভিতৰত 1 2 3 4 ধৰিলো পূৰ্ণ সংখ্যাৰ ভিতৰত 0 1 2 3 4 ধৰিলো মাইনাস বোৰ কি ভুল কৰিলে ভাই আমি ইমান অংক কৰো ইমান ম্যাথমেটিক্স কৰো মাইনাস আমাৰ থাকে তেনল মাইনাসক আমি কি কৰি দিম মাইনাস আমাৰ থাকিব -1 2 3 4 5 এতিয়া আৰু এটা প্ৰশ্ন আহিল 0 কি খণ্ড সংখ্যা নেকি নহয় 0 খণ্ড সংখ্যা নহয় 0 কি সংখ্যা 0 এটা অখণ্ড সংখ্যা 0 ক আমি ভাগ কৰিব কৰিছো নেকি 0 এটা গোটেইখিনি আছে তাৰ মানে ইয়াতে 0 আহি যাব এতিয়া প্ৰশ্ন হল 0 আহিছে -1 -2 -3 -4 আপ টু গৈ আছে 1 2 3 আপ টু গৈ আছে এতিয়া যেতিয়া মই ইয়াতে চাম তেতিয়া এই প্লাস নাম্বার খিনিক অখণ্ড সংখ্যা হয় এই প্লাস নাম্বার খিনিক মই কি বুলি কম যোগাত্মক আৰু এই মাইনাস নাম্বার খিনিক মই কি বুলি কম বিয়োগাত্মক অখণ্ড সংখ্যা ঠিক আছে এতিয়া মই তো 0 এৰি থৈ দিলো 0 আকৌ কি ভুল কৰিলে 0 ধৰিবা এটা কথা সদায় মনত ৰাখিবা ভাই 0 ই কেতিয়াও যোগাত্মকৰ পিনেও নাযায় ই কেতিয়া বিয়োগাত্মকৰ পিনেও নাযায় ই কেতিয়াও প্লাসৰ পিনেও নাযায় ই কেতিয়া মাইনাসৰ পিনেও ই সদায় নিউট্ৰেল বাইক যেতিয়া চলোৱা তুমি এটা নিউট্ৰেল এন এটা লিখা থাকে নহয় ক্লাস 9 ত পৰা বাইক নচলাবা তোমাৰ লাইসেন্স নাই কিন্তু মই জানো বেছিভাগ বদমাসি কৰি বাইকটো চলাব লৈ যায় কেনেকে কি কৰা ঘৰত বাইকটো ষ্টাৰ্ট দিলে কোনোবাই গম পাব সেই কাৰণে বাইকটো ঠেলি লৈ যাও অকনমান ঘৰৰ পৰা দূৰত লৈ যোৱাৰ ষ্টাৰ্ট দি তাৰ পিছত ফুৰিব যোৱা এক্সিডেন্ট কৰি হাতে কদ্দ চাল যায় এনেকা নকৰিবা যেতিয়া ড্ৰাইভিং লাইসেন্স আহিব তেতিয়া বিন্দাস ফুৰিবা ঠিক আছে এতিয়া কথাটো হ'ল 0 টু কি বাইকৰ যেটো নিউট্ৰেল থাকে নিউট্ৰেলটো দিয়াৰ লগত গাড়ীৰ ভিতৰতে নিউট্ৰেল থাকে নিউট্ৰেলটো দিয়াৰ লগে কি হয় না গাড়ীটো আগফালে যায় না গাড়ীটো পিছফালে যায় বুজি পাইছে আপোনালোকে নিউট্ৰেল দিয়াৰ লগে গাড়ীটো আগফালেও নাযায় পিছফালেও নাযায় তাৰ মানে 0 টো তেনেকুৱা না 0 যোগাত্মকৰ পিনে যায় না 0 বিয়োগাত্মকৰ পিনে যায় 0 এটা নিউট্ৰেল 0 যোগাত্মক নাই এতিয়া কিয় যোগাত্মক নাই কিয় ঋণাত্মক নাই তোমাৰ ওচৰত 10 টকা আছে মই কৈছো 10 টকাৰ লগত 0 এটা প্লাস কৰা কিমান থাকিব 10 টকা থাকিব তোমাৰ ওচৰত 10 টকা আছে 0 এটা মাইনাস কৰা কিমান থাকিব 10 টকা থাকিব আৰে ভাই 0 প্লাস কৰিলো হেতু ভ্যালু দি আছে 0 মাইনাস কৰিলো হেতু ভ্যালু দি আছে তো প্লাস মাইনাস 0 ৰ কাৰণে ম্যাটাৰ নকৰে সেই কাৰণে 0 এটা কি সংখ্যা 0 এটা নিউট্ৰেল সংখ্যা ই যোগাত্মক নহয় ই ঋণাত্মক নহয় অখণ্ড সংখ্যা বুজি পালে আপোনালোকে এতিয়া অখণ্ড সংখ্যাৰ পিছত আমাৰ হাতত কি আছে পৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যা নো কি আকৌ পৰিমেয় সংখ্যা কি জীৱৰ সংখ্যা পৃথিৱীত যিমান সংখ্যা আছে তুমি লৈ আহা জীৱৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো ওপৰত লব তলত হৰ লব আৰু হৰ আকাৰত লিখিব পাৰো তেনে সংখ্যাকে আমি কি বুলি কম পৰিমেয় সংখ্যা বুলি কম ঠিক আছে জীৱৰ সংখ্যাক p/q আকাৰত লিখিব পাৰিম তেনে সংখ্যাক আমি কি বুলি কম আৰে ভাই তেনে সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কম ঠিক আছে কিন্তু ইয়াতে সৰু এটা কন্ডিশন আছে কি কন্ডিশন আছে ইয়াতে যত p আৰু q কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব আৰু লগতে ইয়াতে কি হ'ব q not equal to 0 এতিয়া মানিছো মই p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা মানে গুটি থাকিব লাগিব খণ্ড হ'ব নোৱাৰে ঠিক আছে এতিয়া q not equal to 0 কিয় কৈছে আপুনি এটা কথা মনত ৰাখিবা যেতিয়া q equal to 0 হৈ যাব তেতিয়া সেই সংখ্যাটোৰ p/q আকাৰত নাথাকে কিয় নাথাকে তোমাক মই দিছো সাপোজ ধৰিলোৱা তোমাৰ হাতত 20 তোমাক এটা নম্বৰ দিছো 25 এতিয়া তুমি কি কৰিছা 20 আগত 0 কি q not equal to 0 এটো কথাটো পিছত পাতিলো অকনমান কথা মই এৰি জাম্প মাৰি গৈছো জাম্প মাৰি পিছত আকৌ আহিছো এতিয়া ইয়াতে চাব আপোনালোকে কি কৰিছে মই ইয়াতে কি কৰিলো p/q আছে নহয় p/q আছে যিকোনো সংখ্যা 3/2 পৰিমেয় সংখ্যা 1000/3 100/3 পৰিমেয় যি সংখ্যা তুমি নিলিখা কিয় পৰিমেয় সংখ্যা ঠিক আছে কিন্তু এতিয়া তুমি কবা যে স্যার তেনেহলে 2 এটা পৰিমেয় সংখ্যা হয় নে নহয় কিয় নহয় জি 2 এটা পৰিমেয় সংখ্যা হয় মই নহয় এনে কৈছিলো দেই 2 এটা পৰিমেয় সংখ্যা হয় 2 ৰ তলত আমি জানো সকলো সংখ্যাৰ তলত মনে এটা 1 থাকে হিডেন 1 থাকে
মনে মনে 1 থাকে তেনেহলে 1 টো দিয়াৰ লগে লগে p বাই q লব হৰ আকাৰত আহিছে নে আহা নাই আহিছে তাৰ মানে এইটো কি হ'ব পৰিমেয় সংখ্যা হ'ব কিন্তু এতিয়া মই যদি এনেকে লিখো 2.3 ডিভাইডেড বাই 4 তেনেহলে এইটো পৰিমেয় সংখ্যা কৰিব পাৰিম নে নোৱাৰিম নিশ্চয় নোৱাৰিম 2.3 এটা অখণ্ড সংখ্যা এটো মানে অখণ্ড সংখ্যা নহয় সেই কাৰণে আমি ইয়াক p বাই q আকাৰ মানে p বাই q আকাৰ আছে কিন্তু অখণ্ড সংখ্যা নহয় তেনে ইয়াক অখণ্ড সংখ্যা বনাব হলে কি কৰিলে আমি পয়েন্টটো উঠাই দিলু পয়েন্টৰ পিছত কেইটা ঘৰ আছে এটা ঘৰ আছে তাৰ মানে পয়েন্টটো যদি মই উঠাই দিও ওপৰত কিমান থাকিব 23 তলতটো 4 আছেই আছে পয়েন্টটো উঠাই দিয়াৰ লগে লগে কিমান আহিব 1 আৰু পয়েন্টৰ পিছত কেইটা ঘৰ আছে এটা 0 তাৰ মানে 23/4 * 10 তাৰ মানে এটো হ'ব 23/40 23/40 এইটো এতিয়া হ'ব অখণ্ড সরি পৰিমেয় সংখ্যা কিয় ন এটো p বাই q আকাৰত আছে লগতে p আৰু q অখণ্ড সংখ্যা হিচাপতে আছে কিন্তু এইটো p বাই q আকাৰত থাকিলেও p আৰু q মানে সরি p ওপৰৰ মানটো কি আছে এটো অখণ্ড সংখ্যা নহয় কনসেপ্ট ক্লিয়াৰ এতিয়া তোমাক যদি কোনোবাই খুদে যে স্যার -27 এটো পৰিমেয় হ'ব নে নহব obviously হ'ব ইয়াৰ তলত মনে মনে 1 আছে নিৰ্দিষ্ট মান থাকিলে পৰিমেয় হ'ব নহলে নহব নিৰ্দিষ্ট মান থাকিব লাগিব এতিয়া লগতে মই ইয়াতে কৈছো q not equal to 0 তোমাৰ হাতত দিয়া আছে 5/0 এতিয়া তুমি কি কৰিবা পাৰিবা জানো এটো হৰণ কৰিব পাৰিবা নেকি 0 লগত কি পূৰণ কৰিলে 5 আহিব দম আছে নেকি কৈ দেখোৱাচোন কি এনেকা কি সংখ্যা লৈ আছো 0 লগত পূৰণ কৰিলে 5 আহিব 0 is a mastermind ই খতৰনাক খিলাড়ী হয় ফিল্ডৰ কেনেকা খিলাড়ী মূল লগত যে মাল্টিপল হইব হি ফিনিশড 0 লগত তুমি 1000 লৈ আহা মাল্টিপল কৰিব ফিনিশড 0 লগত তুমি 2 লৈ আহা মাল্টিপল কৰিব ফিনিশড 0 লগত তুমি 1 crore লৈ আহা পূৰণ কৰিব ফিনিশড তাৰ মানে এইটো কেতিয়াও আমি মান উলাব নোৱাৰিম এইটো মান থাকিব ইনফাইনাইট ঠিক আছে এইটোৰ মান আমি নিৰ্ধাৰিত কৰিব নোৱাৰিম আহা কৈছো আপোনালোকে বুজি পাইছে স্বাভাৱিক সংখ্যা কি হয় পূৰ্ণ সংখ্যা কি হয় অখণ্ড সংখ্যা কি হয় পৰিমেয় সংখ্যা কি হয় চাৰিটা সংখ্যা বুজিলো কিন্তু আমাৰ এটা বহুত ইন্টাৰেস্টিং এটা কথা আছে অপৰিমেয় সংখ্যা এটো আমি এতিয়া নপৰিম অকনমান পিছত পৰিম এতিয়া আপোনালোকে এইটো ফটো দেখাৰ লগে লগে আপোনালোকৰ অকনমান বস্তু ক্লিয়াৰ হ'ব ঠিক আছে ইয়াতে চাব আপোনালোকে কি আছে নেচাৰেল নাম্বাৰ আছে 1 2 3 এইবোৰ নেচাৰেল নাম্বাৰ বুলি কোৱা হয় নেচাৰেল নাম্বাৰক যেতিয়া মই গোটেইখিনি কভাৰ কৰিলো 0 হোল নাম্বাৰ মানে নেচাৰেল নাম্বাৰ মানে এটো স্বাভাৱিক সংখ্যা তাৰ পিছত কি আছে ইয়াতে হোল নাম্বাৰ পূৰ্ণ সংখ্যা আছে পূৰ্ণ সংখ্যাত এক্সট্ৰা এটা 0 আছে 1 2 3 আছে কিন্তু এক্সট্ৰা এটা 0 আছে তাৰ পিছত ইয়াতে চোৱাচোন তোমালোকে এইটো কি আহিছে আমাৰ ইন্টিজাৰ মানে অখণ্ড সংখ্যা ঠিক আছে এতিয়া তোমালোকে ইয়াতে অখণ্ড সংখ্যা কি আছে 0 আছে 0 মানে যিমান কেটা হোল নাম্বাৰ পূৰ্ণ সংখ্যা আছে সব কেটা অখণ্ড সংখ্যাৰ ভিতৰত আহে 0 2 3 তাৰ পিছত -1 -2 -3 এইবোৰ সব সংখ্যা কি হতা এটা অখণ্ড সংখ্যাৰ ভিতৰত আহিছে তাৰ মানে আমি ইয়াতে কি ক'ব বিচাৰিছো সব নেচাৰেল নাম্বাৰ পূৰ্ণ সংখ্যাৰ ভিতৰত আছে আকৌ সব পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাৰ ভিতৰত আছে কিন্তু ইয়াতে ৰেশনাল নাম্বাৰ আছে এইবোৰ সব সংখ্যাকে আমি ৰেশনাল মানে পৰিমেয় সংখ্যা বুলি ক'ব পাৰো কি সংখ্যা পৰিমেয় সংখ্যা বুলি ক'ব পাৰো কিন্তু ইয়াতে এটা কথা মনত ৰাখিব লাগিব আপোনাৰ কি মনত ৰাখিব লাগিব গোটেইখিনি সংখ্যাক যদি আমি পৰিমেয় সংখ্যা ক'ব পাৰিছো তাৰ মানে স্বাভাৱিক সংখ্যাক আমি পৰিমেয় বুলি ক'ব পাৰিম পূৰ্ণ সংখ্যাক আমি পৰিমেয় বুলি ক'ব পাৰিম অখণ্ড সংখ্যা আমি পৰিমেয় বুলি ক'ব পাৰিম লগতে পয়েন্টত থকা যি কিটা নম্বৰ আছে সবকে আমি কি কৰিব পাৰিম পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম কিন্তু ইয়াতে চাবচোন ইৰেশনাল নাম্বাৰ মানে অপৰিমেয় মই তোমালোকক এতিয়াও বুজোৱা নাই কিন্তু এতিয়া মই অকনমান পিছত বুজাম এতিয়া নুবুজাম অপৰিমেয় সংখ্যাৰ ভিতৰত কোন আছে √2 পাই ই ভ্যালু তোমালোকে এতিয়া জানিব নালাগে √-√5 এনেকা ধৰণৰ সংখ্যা যিমান আছে সব কেটাক অপৰিমেয় বুলি কয় স্যাৰ ইহত পৰিমেয় বুলি কিয় কোৱা নহয় অকনমান পিছতে মই আহি আছো তোমাৰ ব্ৰেইনৰ ভিতৰত আৰু এইটো ক'ব আহিল যে অপৰিমেয় কিয় কোৱা হয় পৰিমেয় কিয় কোৱা হয় ঠিক আছে এতিয়া চাবা তোমালোকে ইয়াতে কেইটামান এক্সাম্পল আছে তোমালোকৰ কিতাপতে আছে ঠিক আছে এক্সাম্পল খিনি চাই লও কাৰণ জ্ঞানটো লবই লাগিব ঠিক আছে কাৰণ গোটেইখিনি জ্ঞান বেলেগ ঠাইত দিলে তো নহব ঠিক আছে গোটেইখিনি জ্ঞান তুমি মোবাইলত এনেকে চেটিং কৰি আছা তুমি অবিহনে মোৰ জীৱন অন্ধকাৰ এনেকে তুমি টাইপ কৰি আছা মেসেজ কৰি আছা তাই থাকিলে তোমাৰ জীৱন অন্ধকাৰ তাই নাথাকিলে জীৱন উজ্জ্বল কিন্তু তুমি উল্টা ভাবি আছা তুমি নাথাকিলে মোৰ জীৱন অন্ধকাৰ ঘণ্টাটো এতিয়া চাবা ইয়াত কি কৈছে যুক্তি দৰহাই আমি চাব লাগিব কি কৈছে প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা হয় নেকি প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা হয় নেকি না নহয় পূৰ্ণ সংখ্যাত কোন থাকে 0 1 2 3 স্বাভাৱিক সংখ্যাত কোন থাকে 1 2 3 প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাৰ ভিতৰত আছে জানো নাই 1 আছে 2 আছে 3 কিন্তু 0 নাই তাৰ মানে এইটো মোক কি কৈছে ভুল 0 পূৰ্ণ সংখ্যা হয় কিন্তু স্বাভাৱিক সংখ্যা নহয়
দ্বিতীয়টো চোৱাচোন তোমালোকে প্ৰতিটো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা হয় জানো অকনমান আগতে মই তোমাক এটা চাৰ্ট দেখাইছিলো গোটেইখিনি তোমাৰ অখণ্ড সংখ্যা সব কেইটা পৰিমেয় সংখ্যাৰ ভিতৰতে আছে তাৰ মানে প্ৰতিটো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা হ'ব নে নহ'ব হ'ব নিশ্চয় হ'ব 100% শিওৰ গ্যাৰান্টি লিখি লোৱা বে লিখি লোৱা তাৰ পিছত চোৱা এটা প্ৰতিটো পৰিমেয় সংখ্যাই এটা অখণ্ড সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা মই 2/3 p/q আকাৰত লিখিছো এইটো এটা পৰিমেয় সংখ্যা কিন্তু এটা খণ্ড অখণ্ড নহয় তেনেহলে মই কি ক'ব পাৰিম 2/3 এটা পৰিমেয় সংখ্যা হয় কিন্তু অখণ্ড নহয় কিন্তু ইয়াতে কি প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহব ভাই ভুল আছে তেনেহলে মোৰ এইটো হসা আছে এই দুটা ভুল আছে বাস বিন্দাস কেনেকে পঢ়িলো এতিয়া চাব লাগিব নেক্সট আমাৰ কি আছে ইয়াতে ঠিক আছে ভিডিওটো ওয়ান শট হ'ব দীঘল হ'ব চাই থাকিবা 2 ঘন্টা থাকিলে 2 ঘন্টাই বহি থাকিব লাগিব ঠিক আছে এনেকা নহয় আধা ঘন্টা চালু উঠি গলো এনেকা নহব গোটেই ভিডিও চাব লাগিব ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 1 যদি ক্লিয়াৰ নহয় মোৰ নাম চেঞ্জ কৰি থৈ দিবা ঠিক আছে ইয়াতে চোৱা ইয়াতে ধুনীয়া এটা কথা লিখা আছে ঠিক আছে কি লিখা আছে যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে এতিয়া দুটা পৰিমেয় সংখ্যা দিয়া আছে তোমাক যে দিছে দুটা যিকোনো দুটা পৰিমেয় সংখ্যা দিছে দি কৈছে এই দুটা পৰিমেয় সংখ্যাৰ মাজত কেইটা পৰিমেয় সংখ্যা আছে ডাইৰেক্ট কৈ দিবা অসংখ্য পৰিমেয় সংখ্যা আছে ইনফাইনাইট কাউন্ট কৰি শেষ কৰিব নোৱাৰিবি ইমান কেইটা পৰিমেয় সংখ্যা আছে যিকোনো দুটা পৰিমেয় সংখ্যা দিব সেই দুটা পৰিমেয় সংখ্যাৰ কেইটা পৰিমেয় সংখ্যা থাকে ইনফাইনাইট নাম্বাৰ অফ পৰিমেয় সংখ্যা থাকে ঠিক আছে ইনফাইনাইট কেনেকে থাকে আমি এতিয়া চাব লাগিব ঠিক আছে ধৰি লৈছো মই তোমাক 1 আৰু 2 দিছো obviously 1 and 2 কি হয় পৰিমেয় হয় 1 আৰু 2 ৰ ভিতৰত কোন আছে 1.1 আছে নহয় ইও এটা পৰিমেয় এতিয়া তোমালোকে বুজিবা স্যাৰ 1.1 কেনেকে পৰিমেয় আৰে ভাই 1.1 পয়েন্ট 2 উঠাই দিলে কি হ'ব 11 হৈ যাব পয়েন্ট 2 উঠাই দিলে পয়েন্টৰ কাৰণে 1 আহিব পয়েন্টৰ পিছত কেইটা ঘৰ আছে এটা ঘৰ আছে এটা শূন্য p/q আকাৰত হৈছে নহয় নাই হৈছে তাৰ মানে এটা পৰিমেয় হয় যিমান 1 আৰু 2 ৰ ভিতৰত কি আছে 1.12 আছে 1 আৰু 2 ৰ ভিতৰত কি আছে 1.11112 আছে 1 কে ডাঙৰ 2 কে সৰু কিমান নাম্বাৰ আছে কৰোৰ নাম্বাৰ আছে ইনফাইনাইট নাম্বাৰ আছে তুমি কাউন্ট কৰি শেষ কৰিব নোৱাৰিবা ঠিক আছে নেক্সট আমি চাও আমাৰ কি আছে এতিয়া ধুনীয়া এটা প্ৰশ্ন আছে ডাইৰেক্ট কৰিম ডাইৰেক্ট চাব কি কৈছে ইয়াতে 1 আৰু 2 ৰ কি কৈছে ইয়াতে চাব ভালদৰে ঠিক আছে 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা কি কৈছে 1 আৰু 2 ৰ মাজত থকা কেইটা পৰিমেয় সংখ্যা লাগে পাঁচটা পৰিমেয় সংখ্যা লাগে কেনেকে কৰিব লাগিব চাবা ঠিক আছে তোমাক কিমান দিছে 1 দিছে আৰু 2 দিছে এটা নিয়ম তোমালোকৰ কিতাপত লিখা আছে p + q / p + কিবা লাগিছিলে p + নহয় সৰি r + s / 2 মানে যি দুটা সংখ্যা দিয়া থাকিব r ৰ ভ্যালু ধৰি লও ইয়াতে 1 s ৰ ভ্যালু দিয়ে ইয়াতে 2 r + s / 2 তাৰ মানে 1 + 2 / 2 এটো কইলে কিমান হ'ব সৰি 3/2 3/2 মানে কিমান 1.5 obviously 1 আৰু 2 ৰ মাজত আছে তেনেহলে 1.5 ৰ এটা পৰিমেয় কাৰণ 1.5 ক আমি 3/2 লিখিব পাৰি তেনেহলে 3/2 p/q হৈছে p/q মানে এটা পৰিমেয় সংখ্যা তাৰ মানে এটা লিখিব পাৰিলো কিন্তু মই এটা নিয়মে শিকাই দিম যেটো তোমাৰ কিতাপতো দিয়া আছে সেই নিয়মটো ভালদৰে শিকিবা যেটো প্ৰশ্ন দিব উৰাই দিবা ঠিক আছে ধুনীয়াকে চাবা ইয়াতে কি আছে 1 দিয়া আছে নহয় মোক কেইটা ওলাব দিছে পাঁচটা যিমানটা ওলাব দিছে মই ইমান কষ্ট কৰিব নাযাও ভাই ইমান এটা কষ্ট কৰিব নাযাও মোক যিমানটা ওলাব দিছে মই হিমানটাতে মাথা মাৰিম ভাই মই হিমানটাত মাথা মাৰিম ঠিক আছে এতিয়া তুমি কি কৰিব লাগিব ইয়াতে চাবা ইয়াতে 1 আছে নহয় 1 ৰ লগত মই কি এনেকা পূৰণ কৰিম ঠিক আছে মই 1 ৰ লগত মই কি পূৰণ কৰিম মই নিজে ভাবি পোৱা নাই কি পূৰণ কৰিম মই এইটো পূৰণ কৰিম 6/6 পূৰণ কৰিম কি পূৰণ কৰিম 6/6 কিয় কৰিব নোৱাৰিম ভাই 1 ৰ লগত ইয়াতে 1 ৰ তলত মনে 1 আছে 6/6 আৰে ভাই 6 আৰু 6 কাটি দিলে তো মোৰ 1 থাকিব 1 ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব 6/6 তো মই কৰিব পাৰো তেনে এইটো ৰিজাল্ট মই কি পাম 6/6 পালো নে নাপালো পালো নিশ্চয় পালো ওকে 6/6 পালো এতিয়া 2 যে আছে 2 মানে কিমান তলত মনে 1 আছে ইয়াৰ লগত মই কি পূৰণ কৰিম 6/6 এ পূৰণ কৰিম এতিয়া তোমালোকে 6/6 কিয় পূৰণ কৰি আছে আৰে ভাই 6/6 6 আৰু 6 কাটি দিম 6 কাটিলে কিমান হ'ব 1 into 2 কিমান হ'ব আগৰ ভ্যালু এটো থাকিব তাৰ মানে মই 6/6 মানে 1 পূৰণ কৰি আছো কাৰণ 6 কাটা কাটি যাব মই কৰিব পাৰো ভাই মোৰ ইচ্ছা মই কৰিব পাৰো ঠিক আছে কৰিব পাৰো নে নোৱাৰো পাৰো তেনেহলে মই 6/6 এটা পূৰণ কৰিলো এতিয়া তলে পূৰণ কৰিলে কি হ'ব তলত হ'ব 6 into 1 ওপৰত কিমান হ'ব 12 দুটা ভ্যালু পাই গলো
এতিয়া মোক কেইটা পৰিমেয় সংখ্যা লাগে 5টা ঠিক আছে এতিয়া মোৰ শুৰুৱাত কৰ পৰা হৈছে 6/6 ৰ পৰা কাৰণ 1 ৰ ভ্যালু আলটিমেটলি 6/6 ইয়াৰ পৰা আৰম্ভ কৰি মোৰ কিমান দূৰ লৈকে যাব লাগিব 12/6 এতিয়া ইহতৰ মাজত আৰে ভাই 12/6 মানে 2 এ বুজাইছে কিন্তু আৰু 1 মানে 6/6 এ বুজাইছে তাৰ মানে 1 ক মই 6/6 লিখিলো আৰু 2 ক মই 12/6 লিখিলো ইহতৰ মাজত কেইটা পৰিমেয় সংখ্যা লাগে মোক 5টা পৰিমেয় সংখ্যা লাগে কেনেকৈ ওলাম 6/6 আছে ইয়াতে 7/6 8/6 9/6 10/6 11/6 এটা দুটা তিনটা চাৰিটা পাঁচটা হৈ গৈছে এইকেইটা সব কেইটা ইহতৰ মাজত থাকিব বাহিৰত নাযায় তাৰ মানে কি পালো 1 আৰু 2 ৰ ভিতৰত মই 5টা পৰিমেয় সংখ্যা দেখুৱাই দিলো কেনেকৈ মোক 5টা ওলাব কৈছে 6/6 দিছো মোক 11টা ওলাব ক'ব 11/1 মোক যদি কয় 11টা ওলাব কৈছে তেনে মই 101/101 লম যিমানটা ওলাব ক'ব এটা বেছি লম যিমানটা ওলাব ক'ব এটা বেছি লম সিধা কথা মোক যিমানটা ওলাব ক'ব মই এটা বেছি লম এতিয়া মোক এটা কেইটা ওলাব কৈছে 5টা ওলাব কৈছে মই এটা বেছি লিছো 6/6 মোক যদি কৈছে 10টা ওলাব লাগে 11/11 মোক যদি কয় 20টা ওলাব লাগে 21/21 মোক যদি 25টা ওলাব লাগে 26/26 সিধা কথা বাস ফিনিশ কি ইমান টাফ বস্তু আছে এতিয়া ইয়াতে চাবা কি আছে ইয়াতে আমি চাব লাগিব নহয় ইয়াতে কি আছে ঠিক আছে শূন্যত সব এটা এটাকে উড়াম সব এটাও এৰি নিদু শূন্যত পৰিমেয় সংখ্যা হয় না কোৱাচোন শূন্যত পৰিমেয় সংখ্যা হয় না অলপ দেৰি আগতে মই কৈছিলো পৃথিৱীত যিমান অখণ্ড সংখ্যা আছে সব পৰিমেয় সংখ্যা আৰু 0 এটা অখণ্ড সংখ্যা 0 যদি অখণ্ড সংখ্যা জানেল পৰিমেয় সংখ্যা হ'ব কাৰণ 0/1 লিখিব পাৰো মই কিন্তু 1/0 লিখিব নোৱাৰো 0/1 তো লিখিব পাৰো ন তো কি হ'ব p/q বাস ফিনিশ 0 এটা পৰিমেয় সংখ্যা হয় না হয় ঠিক আছে ইয়াক p/q আৰ্হিত প্রকাশ কৰিব পাৰি না obviously পাৰি 0/1 0/2 0/3 0/4 0/5 0/6 0/7 এভরিথিং রেজাল্ট আহি যাব ঠিক আছে এতিয়া 2 নম্বৰটো কি আছে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা আগৰবাৰ কৈছিল 5টা মই কি ধৰিলো 6/6 এবাৰ কেইটা কৈছে 6টা তোমালোকে কি ধৰিবা 7/7 ঠিক আছে ইয়াতে কি কৰিব লাগিব 3 আছে 3 ক মই লিখিব পাৰো 3/1 obviously তলত হিডেন 1 আছে ইনটু কেইটা ওলাব কৈছে মোক 6টা ওলাব কৈছে 6/6 নহয় 7/7 যিমানটা ওলাব ক'ব এটা বেছি তাৰ মানে ওপৰত কিমান হ'ব 21 তলত কিমান হ'ব 7 তাৰপিছত কি হৈছে 4 মানে কিমান 4/1 ইনটু 7/7 কিমান হ'ব 28/7 এতিয়া কি হ'ব 21 ৰ পিছত 22/7 23/7 24/7 25/7 26/7 27/7 বাস হৈ গল কেইটা 6টা 27 তাৰ পিছত 28/7 লাস্টত 2 খতম কি লাগে আৰু কি হ'ব ৰবা পানীটো পিট খাই দিছো ইয়াতে এতিয়া কি দিয়া আছে 3/5 4/5 এইটো আমি কেনেকৈ কৰিম এতিয়া obviously এইটো কেনেকৈ কৰিম মাথা অলপ বেয়া হৈছে ঠিক আছে কেনেকৈ কৰিম চাব এইখিনি ভিডিওটো পজ কৰি পেন কপিত উঠাই লব হৈ যাব ঠিক আছে এতিয়া কি আছে 3/5 দিয়া আছে আৰু কি আছে 4/5 মাজত থকা 5টা পৰিমেয় সংখ্যা কেইটা 5টা কৈছে 6/6 এটা বেছি তাৰ মানে 3/5 into 6/6 ওপৰত কিমান হ'ব 18 তলত কিমান হ'ব 30 ঠিক তেনেকৈ কিমান দিয়া আছে 4/5 মানে কিমান হ'ব 4/5 ইয়াৰ লগত কিমান হ'ব 4/5 into 6/6 কিমান হ'ব 24/30 এতিয়া 18/30 আৰু 24/30 ৰ মধ্যে কেইটা 5টা লাগে 18 ৰ পিছত কিমান আহিব 19/30 এটা এটো এটা p/q পৰিমেয় সংখ্যা 20/30 এটা 21/30 এটা 22/30 এটা 23/30 এটা দুটা তিনটা চাৰিটা পাঁচটা হৈ গৈছে ফিনিশড বাস ফিনিশড কি লাগে ভাই কি লাগে কি আৰু ঠিক আছে এতিয়া ইয়াতে চাবা তলৰ উক্তি হসানে মিছা লিখা উত্তৰসমূহ সমৰ্থনত যুক্তি উল্লেখ কৰিবা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা ইয়েস প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা যিমান আছে সব পূৰ্ণ সংখ্যাৰ ভিতৰত আছে 1 2 3 4 পূৰ্ণ সংখ্যাৰ ভিতৰত 0 1 0 এক্সট্ৰা আছে সব স্বাভাৱিক সংখ্যা আছে লগতে 0 এটা এক্সট্ৰা আছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা obviously হয় প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় নহয় ভাই কিয় নহয় প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যাত কোন থাকে পূৰ্ণ সংখ্যাত থাকে 0 1 2 3 আৰু অখণ্ড সংখ্যাত কোন থাকে -1 -2 -3 এইবোৰ থাকে 0 থাকে 1 থাকে 2 3 থাকে এতিয়া 0 1 2 3 পূৰ্ণ সংখ্যাৰ ভিতৰত থাকে
কিন্তু -1 2 -2 -3 -4 এইবোৰটো নাথাকে নহয়, নহয় এইটো ভুল। ঠিক আছে 3 নম্বৰটো কি আছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় ভাই, প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয়, কাৰণ পূৰ্ণ সংখ্যাটো 0 1 2 3 থাকে, কিন্তু পৰিমেয় সংখ্যা 3/2 9/7 এনেকা থাকে, এইবোৰ পূৰ্ণ সংখ্যাৰ ভিতৰত নপৰে। তাৰমানে 3 নম্বৰটো মোক কি হৈছে ভুল বুলি কৈছে। আশা কৰিছো আপোনালোকে বুজি পাইছে। ইতিমধ্যে আমাৰ 1.1 ইয়াতে ফিনিশড। এতিয়া নেক্সট আমাৰ কি আছে আমি চাব লাগিব। এতিয়া আছে ধুনীয়া ধুনীয়া কথা। চাব লাগিব ইয়াতে, ভালদৰে চাব দেই আপোনালোকে, কাৰণ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰা হৈ আছে। তো প্লিজ ভিডিওটো সাবস্ক্রাইব কৰিবলৈ নেপাহৰিব, লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। জিনা হে তো এক সাথ জিয়েंगे, दोस्त को बोल दो মই পঢ়িম কেলা তই পঢ়িব লাগিব। ঠিক আছে, মই পঢ়িম তইও পঢ়িব লাগিব। এনেকা নহয় যে মই লুকাই লুকাই পঢ়িছো তই পঢ়া নাই তই মৰগে, এইটো ফ্ৰেণ্ডশ্বিপৰ এইটো এটা ভাল ডেফিনেশ্যন নহয়। মই পঢ়িছো তইও পঢ়িব লাগিব, মই ভাল ৰিজাল্ট কৰিম তইও কৰিব লাগিব। এদিন একেলগে মস্তি কৰিম, একেলগে চাকৰি কৰিম, বিন্দাস থাকিম, এনেকা ধৰণৰ মাইন্ডসেট থাকিব লাগিব। মই অকলে অকলে পঢ়িম, মই অকলে অকলে চাকৰি এটা ডাঙৰ এটা চাকৰি ল'ম, বহুত ডাঙৰ এটা কিবা কৰি দিম, মোৰ ফ্ৰেণ্ডে একো কৰিব নোৱাৰে, তেতিয়া পিছত গৈ বেয়া লাগে যে মই ইমানখিনি কৰিলো মোৰ ফ্ৰেণ্ডে একো কৰিব নোৱাৰে। সেইকাৰণে একেলগে থাকিবা, শ্বেয়াৰ কৰিবা, পঢ়িবা, ঠিক আছে, লগতে ভাল ৰিজাল্ট ভাল মাৰ্ক উঠাবা। কিন্তু এনেকা নহয় মই অকলে পঢ়িছো, আৰু এনেকা নহয় যে শ্বেয়াৰ কাৰ লগত কৰি আছা, নিজৰ প্ৰেমিকাৰ লগত কৰিছা। পিছত এইবোৰৰ বয়স আছে, ঠিক আছে, এইবোৰৰ বয়স আছে, বিন্দাস কৰিব পাৰিবা, বিন্দাস থাকা, বিন্দাস কৰিব পাৰিবা, একো প্ৰব্লেম নহয়। যেতিয়া মন যাব তেতিয়া কৰিব পাৰিবা, কিন্তু এতিয়া তুমি সৰু হৈ আছা, এতিয়া তোমাৰ অকল পঢ়া শুনাত ফকাস কৰিব লাগে। ঠিক আছে, চাবা ইয়াতে কি দিছে, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা আমি গম পালো, জীৱৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰি। ঠিক আছে, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0। এতিয়া পৰিমেয় সংখ্যা মই বুজি পালো, অপৰিমেয় সংখ্যাটো কি হ'ব? ঠিক আছে, চাব ইয়াতে কিছুমান কথা আছে, বহুত ডাঙৰ ডাঙৰ কথা লুকাই আছে। ঠিক আছে, এইবোৰ কথা এতিয়া ওলাব লাগিব। কেনেদৰে ওলাব লাগিব ভালদৰে তোমালোকে মন কৰিবা। ঠিক আছে, সেইকাৰণে মই ইয়াতে প্ৰশ্ন লৈ আহিছো। ঠিক আছে, এইখিনি কৰাৰ আগত মই তোমাক অকণমান আগত লৈ গৈছো, আকৌ পিছত লৈ আহিম। চাব ইয়াতে এইবোৰ সব কেইটা মই লিখিব লাগে। এতিয়া কি লিখিম মই চাওকচোন আপোনালোকে। 10/7 আছে, সৰি 10/3 আছে। 10/3 মানে কিমান? মই 10ক যেতিয়া মই 3 ৰে হৰণ কৰিম, 3 3 গুণ 9, ইয়াত আহিব 1, পইণ্ট এটা দিম, 0 এটা আহিব, 3 3 গুণ আকৌ 9, 1 আহিব, পইণ্টৰ কাৰণে আকৌ 0 আহিব, তাৰপিছত 3 3 গুণ আকৌ 9, 3 3 গুণ 9। ঠিক আছে, তাৰ মানে ৰিজাল্টটো মোৰ কি আহিব 3.333 এনেকে আহি থাকিব, নিশ্চয় আহি থাকিব। তাৰ মানে পইণ্টৰ পিছত চাবচোন ইয়াতে কি হৈছে, পইণ্টৰ পিছত 333 সেম বস্তুৱে বাৰ বাৰ ৰিপিট হৈ আছে। ঠিক আছে, সেম বস্তুৱে কি হৈছে বাৰ বাৰ ৰিপিট হৈ আছে। যেতিয়া সেম বস্তু বাৰ বাৰ ৰিপিট হৈ থাকিব, তেতিয়া তাক আমি পৰিমেয় বুলি ক'ব পাৰিম। কিয়নো এই ভ্যালুটো মই ক'ৰ পৰা পালো? এই ভ্যালুটো মই 10/3 ৰ পৰাহে পালো, এই ভ্যালুটো মই 10/3 ৰ পৰাহে পাইছো। ঠিক আছে, তাৰ মানে যেতিয়া পইণ্টৰ পিছত ডট 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 কন্টিনিউ কৰি থাকিব আৰু এটা বস্তুৱে বাৰ বাৰ ৰিপিট হৈ থাকিব, তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম? পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম। কিন্তু ইয়াতে 7/8 আছে, ইয়াক মই এতিয়া চাও, ইয়াৰ ভ্যালুটো মই কেনেকৈ ওলাব পাৰো চাবচোন আপোনালোকে। ইয়াতে 7/8 আছে, হা মই 7/8 লিখিলো, তাৰ মানে কি 8 দি 7ক হৰণ কৰিব লাগিব, 8 দি মই 7ক যেতিয়া হৰণ কৰিম, পইণ্ট এটা দিম 70, 8 8 64, 8 8 গুণ 64, ইয়াতে 6 থাকিব, পইণ্টৰ কাৰণে 0, 8 7 গুণ 56, ইয়াতে কিমান থাকিব 56, ইয়াতে 4 থাকিব, পইণ্টৰ কাৰণে আকৌ 0 আহিব, 8 5 গুণ 40। ঠিক আছে, কিমান হৈ যাব হৰণ মিলি গৈছে। তাৰ মানে কি পইণ্ট 0.875 আৰু নাই, কিন্তু এইফালে আৰু নাই, মানে ফিনিশড। ইয়াতে মই এইটো পইণ্টটো দিছো, এইটো ফিনিশড। ঠিক আছে, পইণ্টৰ পিছত ই কি বাৰ বাৰ ৰিপিট কৰি আছে জানো? নাই। কিন্তু এটা বস্তু ইয়াতে মন কৰিবলগীয়া আছে, পইণ্টৰ পিছত বাৰ বাৰ ৰিপিট কৰা নাই, এক নম্বৰ কথা। দুই নম্বৰ কথা মই কি ক'ব বিচাৰিছো, ইয়াক আমি p/q আকাৰৰ পৰাহে পালো, ইয়াকো আমি p/q আকাৰৰ পৰা পাইছো, ইয়াকো আমি p/q আকাৰৰ পৰা পাইছো। এতিয়া 1/7 আছে, 1/7ক যেতিয়া মই 7 দি হৰণ কৰিম একক, তেতিয়া কি হ'ব? পইণ্ট এটা দিলে 0, 7 1 গুণ পইণ্ট দিছে, এইটো 7 1 গুণ 7, ইয়াতে থাকিব 3, তাৰপিছত 0, পইণ্টৰ কাৰণে আকৌ 0, 7 4 গুণ 28, তাৰপিছত ইয়াতে 2 থাকিব, পইণ্টৰ কাৰণে 0, 7 2 গুণ 14, ইয়াতে থাকিব 6, পইণ্টৰ কাৰণে আকৌ কি আহিব 0, 60, 7 8 গুণ 56, 56। ঠিক আছে, ইয়াতে কি আহিব 4, আকৌ পইণ্টৰ কাৰণে 0, 7 5 গুণ 40, 35, আকৌ 5 আহিব, ইয়াতে 7,
ইয়াতে 50 আহিব 7 গুণ 49 ইয়াতে কিমান থাকিব 110 তাৰ মানে কি হ'ব 0.142857 এতিয়া আকৌ হৰণ কৰা 7 গুণ 7 ইয়াতে থাকিব কিমান 3 ঠিক আছে তাৰ মানে কি 142857 এইখিনি ৰিপিট হৈ আছে আকৌ 142857 আহিব এনেকৈ মানে কি হৈ থাকিব 142857 142857 142857 মানে ৰিপিট গৈ থাকিব শেষ কৰিব নোৱাৰি কিন্তু গৈ থাকিব 142857 142857 142857 এনেকৈ গৈ থাকিব তাৰ মানে যিবোৰ সংখ্যা পয়েন্টৰ পিছত ষ্টপ হৈ যায় যেনেকা ই পয়েন্টৰ পিছত ষ্টপ হৈ গৈছে আৰু যিবোৰ সংখ্যা পয়েন্টৰ পিছত কন্টিনিউ কৰিছে মানে ডট ডট আহি আছে কন্টিনিউ কৰি আছে কিন্তু ৰিপিট মাৰি আছে ই যেনেকৈ 142857 ৰিপিট মাৰি আছে ই যেনেকৈ 3333 ৰিপিট মাৰি আছে তাৰ মানে ইয়াৰ পৰা আমি কি বুজি পালো যিবোৰ সংখ্যা পয়েন্টৰ পিছত ৰিপিট মাৰি আছে আৰু যিবোৰ সংখ্যা পয়েন্টৰ ষ্টপ হৈ গৈছে এইবোৰ পৰিমেয় সংখ্যা এতিয়া প্ৰশ্ন হল যিবোৰ সংখ্যা পয়েন্টৰ পিছত ডট ডট গৈ থাকে কিন্তু ৰিপিট না মাৰে তেনে সংখ্যাবোৰক আমি কি বুলি কম পৰিমেয় অপৰিমেয় বুলি কম তেনে সংখ্যাবোৰক আমি কি বুলি কম অপৰিমেয় বুলি কম আহা কৈছো আপোনালোকে বুজি পাইছে যিবোৰ সংখ্যা পয়েন্টৰ পিছত ৰিপিট নকৰে ডট 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 গৈ আছে কিন্তু ৰিপিট মাৰা নাই কিবা কিবি উল্টা পাল্টা কিবা কিবি আহি আছে তেনেবোৰ সংখ্যাকে আমি অপৰিমেয় বুলি কম কাৰণ তেনেবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব নোৱাৰি বাস খতম ঠিক আছে এতিয়া মই তোমালোকক আগত লৈ আহিছো ইয়াতে ঠিক আছে ইয়াতে চাব এতিয়া কি আছে ঠিক আছে ইয়াতে কি আছে পৰিমেয় সংখ্যা বুজিবলৈ অপৰিমেয় সংখ্যা তেনে 5/7 আৰু 9/11 ৰ মাজত তিনিটা ভিন্ন অপৰিমেয় সংখ্যা ওলাব লাগে কেইটা ভিন্ন অপৰিমেয় সংখ্যা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা ওলাব লাগে ঠিক আছে এতিয়া তোমালোকে ইয়াতে চাবা কেনেকৈ মই কৰি আছো ঠিক আছে 5/7 আছে নহয় মোৰ 5/7 মানে 5 ক মই যেতিয়া 7 ৰে হৰণ কৰিম ইয়াতে পয়েন্ট দিম 0 7 7 যা 49 1 আহিব তাৰ পিছত ইয়াতে 10 আহিব হৰণ কৰিলে 7 গুণ 7 ইয়াতে 10 ৰ পৰা 7 গলে কিমান থাকিব 3 তাৰ পিছত 0 7 4 গুণ 28 ইয়াতে কিমান থাকিব 2 তাৰ পিছত আকৌ গুণ আহিব 20 7 2 গুণ 14 ইয়াতে গুণ আহিব 6 60 পয়েন্টৰ কাৰণে 60 হৈ যাব 7 8 গুণ 56 ইয়াতে কিমান থাকিব 4 পয়েন্টৰ কাৰণে 40 7 5 গুণ 35 ঠিক আছে 35 তাৰ পিছত ইয়াতে গুণ থাকিব 55 থাকিব পয়েন্টৰ কাৰণে 0 50 আছে তাৰ মানে কি ৰিপিট হৈ যাব 0.714285 এটো ৰিপিট হৈ থাকিব ঠিক আছে এটো ৰিপিট হৈ থাকিব মই যিমানখিনিৰ ওপৰত বাৰ দিছো সিমানখিনি ৰিপিট মানে মই এটো কথা কব পাহৰি থাকিলো মেবি 0.3 বাৰ যদি দিয়া থাকে তাৰ মানে কি হ'ব 0.333 যিটোৰ ওপৰত বাৰ দিয়া আছে হি বাৰ ৰিপিট ঠিক তেনেকে যেতিয়া মই লিখিলো এতিয়া 714285 ইয়াৰ ওপৰত বাৰ দিছো এটা 0.714285 তেনেহলে কি হ'ব এটোৰ মান একচুয়ালি হ'ব 714285 714285 এটো এনেকৈ ৰিপিট হৈ থাকে যিখিনিৰ ওপৰত বাৰ আছে সেইখিনি ৰিপিট কপি মাৰি থাকে তো আমি ইমান ডাঙৰ লিখিব নোৱাৰো সৰুকে যিটো ৰিপিট হৈ আছে এটোৰ ওপৰত বাৰ দিটো বাত খতম কেচ্চা খতম ঠিক আছে এতিয়া চাব আপোনালোকে কি আছে চাব দে ভালদৰে চাব দে সঁচাই কৈছো ভালদৰে চাব লাগিব ঠিক আছে এতিয়া চাব আপোনালোকে এটো কি হয় ঠিক আছে এতিয়া আকৌ 9/11 আছে মোৰ হাতত ঠিক আছে 9/11 আছে 9/11 মানে 11 দি মই কি হৰণ কৰিব 9 তাহলে পয়েন্ট দিলে কিমান হ'ব 90 11 into 8 88 হ'ব ইয়াতে 2 থাকিব পয়েন্টৰ কাৰণে 0 11 into 1 11 ইয়াতে কিমান থাকিব 9 ঠিক আছে আকৌ 0 এটা আহিব আকৌ 0 আহিব 11 into 8 88 আকৌ 2 আহিব আকৌ 0 এটা আহিব 11 into 1 11 আকৌ 9 এটা আহিব তাৰ মানে মই কি গম পালো ইয়াতে চাবচোন 818181 তাৰ মানে কি 0.81 ৰিপিট হৈ আছে 0.818181 ৰিপিট yes এই দুটা পৰিমেয় আৰু ইহতৰ মাজত তিনিটা ভিন্ন অপৰিমেয় সংখ্যা ওলাব কৈছে তোমাক তিনিটা ভিন্ন অপৰিমেয় সংখ্যা তেনেহলে কি কৰিব লাগে আমি জানো অপৰিমেয় সংখ্যা উল্টা পাল্টা কিবা কিবি আহি থাকে তেনেহলে মই এতিয়া ধুনিয়াকে ইয়াতে মই গম পাই গলো খেলটো মই এতিয়া গম পাই গৈছো কি খেল আছে ইয়াতে মই ইয়াতে 71 আছে আৰু ইয়াতে 81 আছে মই ইহতৰ মাজতে কিবা এটা ভ্যালু ৰাখি দিও মই এতে এনেকা লিখিব পাৰো 0.71 ইয়াতে 4 কে ডাঙৰ লিখি দিলো
5 2 3 4 9 0 0 1 0 0 0 1 0 0 0 0 1 এনেকৈ লিখি দিব পাৰো এতিয়া আপোনালোকে চাওকচোন এই ভ্যালুটো ইয়াতকে ডাঙৰ ইয়াতকে সৰু তাৰ মানে ইয়াতকে ডাঙৰ আৰু ইয়াতকে সৰু মানে কি এই দুটা ভ্যালুৰ মাজত আছে আৰু এইটো উল্টা পাল্টা কিবা কিবা আহি আছে তাৰ মানে এটা অপৰিমেয় ঠিক তেনেদৰে মই লাহেকৈ অকনমান চেঞ্জ কৰি দিলো 7.15 2 3 দিলো তাৰ পিছত কিবা কিবি উল্টা পাল্টা লগালো 3 3 3 3 9 2 1 7 1 0 0 কিবা কিবি লগাব মোৰ ইচ্ছা ভাই উল্টা পাল্টা জাস্ট ৰিপিট হ'ব নালাগে 7152 ইহতৰ মাজত আছে 7153 ইহতৰ মাজত আছে মই আৰু এটা দিব পাৰো 0.71 নিদু 1 তকে ডাঙৰ দিবা 72 দি দিউ একো নাই 72324278954444 কি দিব মন যায় দি দিও 4142424233322111 যা দিব মন যায় ভাই দি দিয়া তাৰ মানে ইহতৰ মাজত তিনিটা পৰিমেয় আছে যি ইচ্ছা তুমি দি দিয়া এতিয়া ইয়াতে চোৱা তুমি এটা কথা জানা নে নাজানা মই নাজানো কিন্তু ইয়াতে ভালদৰে এটা বস্তু মনত ৰাখিবা অপৰিমেয় সংখ্যা √2 এটা অপৰিমেয় সংখ্যা কাৰণ √2 ৰ মান আজিলৈকে উলাব পৰা নাই ঠিক আছে উলাব পৰা নাই মানে উলাওয়া হৈছে কিন্তু সঠিক মানটো উলাব নাই পয়েন্টৰ পিছত উল্টা পাল্টা কিবা আহি থাকে গৈ থাকে কিন্তু নুলায় কাৰণ গৈ কিবা এটা ঠাইত ষ্টপ হৈ গলে তো এই পৰিমেয় হৈ যাব অকনমান আগতে বুঝলো ষ্টপ হলে পৰিমেয় আৰু ৰিপিট হলে পৰিমেয় আৰু কিবা কিবি উল্টা পাল্টা আহি থাকিলে অপৰিমেয় √2 এটা অপৰিমেয় ইয়াৰ যেটো পয়েন্ট আছে 1.4142 কিবা কিবি উল্টা পাল্টা কিবা কিবি আহি থাকে তাৰ মানে ইয়াৰ পৰা কি কৈছে তলৰ সংখ্যা কেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা √23 ও এটা অপৰিমেয় সংখ্যা √23 ভ্যালু নাই কাৰণ 23 এটা বৰ্গ সংখ্যা নহয় যাক আমি ৰুট কৰিলে এটা সংখ্যা পাম নাপাও ঠিক তেনেদৰে √23 এটা অপৰিমেয় সংখ্যা √225 এতিয়া প্ৰশ্ন ইয়াতে থিয় হৈছে যে √225 এতিয়া 225 মানে কিমানক স্কয়াৰ কৰিলে 225 হয় তোমাৰ এটো জানিব লাগিব 15 ক স্কয়াৰ কৰিলে 225 হয় তাৰ মানে মই ইয়াতে মই কি লিখিব পাৰো 15 স্কয়াৰ আৰু ৰুট ক্যান্সেল আমাৰ 15 তো এটা 1 আছে তাৰ মানে ই পৰিমেয় হয় তাৰ মানে √225 তুমি ৰুট দেখাৰ লগে লগে ভাবিবা ৰুট থাকিলে তো অপৰিমেয় কিন্তু √225 ৰ ভ্যালুটো একচুয়ালি √225 না ইয়াক আমি ৰুট কৰিব পাৰো ইয়াৰ ভ্যালুটো ফিক্সড আহি যায় 15/1 তাৰ মানে √225 এটা পৰিমেয় সংখ্যা ই হ'ব পৰিমেয় ই হ'ব অপৰিমেয় গৈছে তোমালোকে বুজি পাইছা এতিয়া নেক্সট কি আছে আমাৰ 0.3796 পয়েন্টৰ পিছত ষ্টপ হৈছে না ডট ডট গৈ আছে ষ্টপ হলে পৰিমেয় মই অকনমান আগতে বুজাই দিছিলো ঠিক আছে ইয়াতে কি আছে 7.478478 কি ৰিপিট আছে নেকি ইয়াতে 478478 কি বা উল্টা 7.478478 উল্টা পাল্টা হৈছে ৰিপিটেশন দিছে নেকি দিয়া নাই তাৰ মানে ই অপৰিমেয় পয়েন্টৰ পিছত যে ডট ডট আহি থাকিব আৰু উল্টা পাল্টা আহি থাকিব হেবোৰ অপৰিমেয় বাকি যদি ৰিপিট হৈ থাকে তেনে হলে সরি ইয়াতে একটা বস্তু ধুনিয়াকে লক্ষ্য কৰিবচোন 478478 তাৰ মানে ইয়াতে কি আছে 7.478478 ৰিপিট আছে তাৰ মানে এইটো আৰু পয়েন্টৰ পিছত যেতিয়া ডট ডট গৈ থাকিব আৰু ৰিপিট হৈ থাকিব হেতুক আমি কি বুলি ক'ব পাৰিম পৰিমেয় বুলি ক'ব পাৰিম তাৰ মানে 4 নম্বৰটো আমাৰ কি আছে ইয়াতে পৰিমেয় 5 নম্বৰটো কি আছে 1.1010001000140 কিমানটা আছে 4টা 0 এনে কি কোনো ৰিপিট আছে নেকি ভাই এবাৰ এটা 0 এবাৰ দুটা এবাৰ তিনটা এই নাটক পাইছে নেকি মোৰ লগত ধেমালি কৰি আছে নেকি অপৰিমেয় যা তখন নাৰাখো মই যা ঠিক আছে তারপরে কি হবে এটো অপরিমেয় গৈছে তোমালোকে ইমান দলৈকে ভালদৰে বুজি পাইছা ঠিক আছে পৰিমেয় আৰু অপৰিমেয়ৰ মাজত পাৰ্থক্য এতিয়া আৰু কোনো ভেজাল নহয় কোনো ঝামেলা নহয় বিন্দাস থাকিব পাৰিবা এতিয়া আমি নেক্সট আগুৱাই যাও আমাৰ নেক্সট কি আছে এইখিনিটো বুজিয়ে পালো 3 নম্বৰ উদাহৰণ 6 আমাৰ ইয়াতে চাব লাগিব অকনমান কি আছে ইয়াতে উদাহৰণ 6 দেখুৱা যে 3.142678 এটা পৰিমেয় সংখ্যা কি কৈছে দেখুৱা যে কিমানৰ কথা কৈছে মোক ইয়াতে কিমানৰ কথা কৈছে 3.142678 এইটো এটা পৰিমেয় কিয় নোৱাৰিম পৰিমেয় তো হয় শিওর মই গম পাইছো পয়েন্টৰ পিছত ষ্টপ হৈ গৈছে কন্টিনিউ কৰা নাই ৰাহি থাকা নাই তেনেহলে এটা পৰিমেয় হ'ব ঠিক আছে কেনেকৈ পৰিমেয় হ'ব মই পৰিমেয় সংখ্যা p/q আকাৰত লিখিব কিমান আছে লিখি দিয়া 3.142678 এতিয়া পয়েন্ট আছে পয়েন্টৰ কাৰণে 1 পয়েন্টৰ পিছত কেইটা ঘৰ আছে 1 2 3 4 5 6টা 1 2 3 4 5 6টা p/q আকাৰত আহি গৈছে এটো এটা পৰিমেয় সংখ্যা হৈ গৈছে আমি এতিয়া বিন্দাস থাকিব পাৰিম আমাৰ এতিয়া একো আপত্তি নহব ওই হয় বাল্লে গৈছে আপোনালোকে বুজি পাইছে কিমান ধুনিয়া কাম কৰিছে ঠিক এতিয়া তোমালোকে এটো নিজে কৰিবা কি আছে 1/7 আৰু 2/7 ৰ মাজত থকা এটা অপৰিমেয় সংখ্যা উলিওৱা এটা অপৰিমেয় সংখ্যা এটা কথা মনত ৰাখিবা ঠিক আছে মই অকনমান পিছতে কৈ আছো
1/7 ৰ ভ্যালু মই যেতিয়া এতে ইয়াতে উলাম ঠিক আছে মই প্ৰথমে 1/7 টো উলাই লও ঠিক আছে জাস্ট ভালদৰে মনত কৰিবা 2/7 কৰিব দৰকাৰ নাই তুমি ডাইৰেক্ট কৈ দিব পাৰিবা ঠিক আছে ডাইৰেক্ট কৈ দিব পাৰিবা ঠিক নেকি মই এতিয়া 17 দি 1 ক হৰণ কৰিম পইণ্ট দিলে 0 7 1 গুণ 7 ইয়াতে কিমান থাকিব 3 পইণ্টৰ কাৰণে আকৌ 0 7 4 গুণ 28 ইয়াতে কিমান থাকিব 2 0 পইণ্ট 7 2 গুণ 14 ইয়াতে কিমান থাকিব 6 পইণ্টৰ কাৰণে 0 7 8 গুণ 56 ইয়াতে কিমান থাকিব 4 পইণ্টৰ কাৰণে আকৌ 0 7 5 গুণ 35 ইয়াতে কিমান থাকিব 5 পইণ্টৰ কাৰণে আকৌ 0 7 7 গুণ 49 ইয়াতে কিমান থাকিব 1 আকৌ 0 ঠিক আছে আকৌ 0 7 1 গুণ 7 ইয়াতে তাৰ মানে কি হইব আকৌ 142857 আহিব তাৰ মানে আলটিমেটলি মই 1/7 মই ভ্যালুটো কি পালো 0.142857 এটো কি হ'ব ৰিপিট হৈ থাকিব ঠিক আছে ৰিপিট হৈ থাকিব এতিয়া তুমি যদি অকনমান স্মার্ট হোৱা তুমি এটা বস্তু ইয়াতে কৰিব লাগিব এতিয়া তোমাক কি কৰিব লাগে 2/7 কৰিব লাগে আকৌ কি এনেকে হৰণ কৰি সমান নষ্ট কৰিব একল দৰকাৰ আছে নেকি কি কৰিব লাগিব চাবা এটা যেতিয়া 7 দি মই 1 ক হৰণ কৰিছো স্টার্ট কৰ পৰা হৈছে 1 ৰ পৰা স্টার্ট হৈছে এতিয়া 7/1 ক এক ডাঙৰ লৈছো 2/7 বনাই দিছো এতিয়া হৰণত এইখিনি ভ্যালুত চোৱা কোন আটাকে 1 ৰ পিছত 1 ৰ পৰা স্টার্ট হৈছে এতিয়া নেক্সট ডাঙৰ কোন আছে 2 এবাৰ 2 ৰ পৰা স্টার্ট হ'ব 2857 28 এতিয়া এটো 1 ৰ পৰা স্টার্ট হৈছে ওপৰত 1 আছিল 1 তকে ডাঙৰ আমি 2 লৈছো এতিয়া 1 তকে ডাঙৰ এই সিৰিজত কোন আছে 2 আছে তাৰ মানে এবাৰ 2 ৰ পৰা স্টার্ট হ'ব 2857 আকৌ ৰিপিট 14 ঠিক আছে এতিয়া মই যে তোমাক খুদিলো 3/7 কিমান হ'ব কোৱাচোন 1 তকে 1 স্টার্ট হৈছে 1 তকে 2 1 ৰ ডাঙৰ 2 আছিল এতিয়া 2 তকে নেক্সট ডাঙৰ কোন আছে 1 আছে 2 আছে ওকে নেক্সট ডাঙৰ কোন আছে 4 নে 5 4 তাৰ মানে 4 ৰ পৰা এবাৰ স্টার্ট হ'ব 0.42857 তাৰপিছত আকৌ ৰিপিট আহিব 1 এতিয়া 4/3 যদি উলাব লাগে 4/7 4 ৰ পিছত ডাঙৰ নেক্সট ডাঙৰ কোন আছে এটোৰ পিছত নেক্সট ডাঙৰ কোন আছে 5 তাৰ মানে ৰিপিট এবাৰ কৰ পৰা হ'ব 571428 এতে 5/7 যদি লাগে মোক 5 ৰ পৰা স্টার্ট নেক্সট ডাঙৰ কোন আছে 7 আছে না নেক্সট ডাঙৰ তাৰ মানে এবাৰ কৰ পৰা স্টার্ট হ'ব সরি 71428 তাৰপিছত আকৌ ৰিপিট 5 6/7 ললে লাস্ট 7 কে ডাঙৰ কোন আছে 8 তাৰ মানে 0.857142 বাস হৈ গল এতিয়া তোমাক কি কৈছে যে 1/7 আৰু 2/7 ৰ মাজত এটা অপৰিমেয় সংখ্যা উলিওৱা 1/7 কিমান আছে 1.4 আৰু এটো 2.8 তাৰ মানে ইহতৰ মাজত লিখি দিয়া 0.16 লিখি দিলো 14 কৈ ডাঙৰ 28 কৈ সৰু তাৰ পিছত 0.10010001 উল্টা পাল্টা কিবা লিখি দিয়া কাৰণ অপৰিমেয় বুলি লিখিছে অপৰিমেয় হলে কেতিয়াও ৰিপিটিশন হ'ব নোৱাৰে এটা বস্তু বাৰবাৰ আহি থাকিব নোৱাৰে পূৰ্ণগুণিক হ'ব নোৱাৰে বাস এটো এটা অপৰিমেয় সংখ্যা হৈ গল আহা কৈছে আপোনালোকে বুজি পাইছে ঠিক আছে তাৰ পিছত নেক্সট আমাৰ ইয়াতে কি আছে অকনমান পানী খাই লৈছো আপোনালোকে চাই থাকিব ইয়াতে প্ৰশ্নটো আমি আহি আছো তো এতিয়া আকৌ তোমালোকে চাবা দে ইয়াতে ভালদৰে চাবা বহুত মস্তি কৰিছা এতিয়া অকল পঢ়াশুনা কৰিব লাগিব ইয়েস পঢ়াশুনাটো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে অকল চেকিং কৈ থাকিলে নহব চ্যাটিং ইজ ভেৰি ব্যাড তোমালোকে এতিয়া কি কৰিব ৰাইটিং ইজ ভেৰি গুড এতিয়া তোমালোকে কৈছা চ্যাটিং তো আমি ৰাইটিং কৈ থাকো গাধা নেকি বে তই ইয়াতে চাবা কি কৈছে দেখুৱা যে 0.33 equals to 0.3 bar আছে ইয়াতে তাৰ মানে ইয়াতে মোক কিমান দিয়া আছে এটো দিয়া আছে কৈছে ইয়াক p by q আকাৰত প্ৰকাশ কৰিব লাগে ঠিক আছে যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 প্ৰকাশ কৰিব পাৰি নে নোৱাৰি নিশ্চয় পাৰি চাবা তোমালোকে কেনে কৰিব লাগিব ধৰো মই কি ধৰি লৈছো x equals to 0.33333 এটো আহিছে মই x বুলি ধৰি লৈছো একো আপত্তি নাই এতিয়া মই কি কৰিম এইটো মানে x equals to এইটো মানে কি 0.3 bar আছিল ঠিক আছে এতিয়া মোৰ অকনমান মাথা লগাব লাগিব ইয়াতে মই কিমান দি পূৰণ কৰিব লাগিব মোৰ চাব লাগিব কেইটা অংকৰ ওপৰত বাৰ আছে
মই চাইছো অকল 3 ৰ ওপৰত বাৰ আছে 3 মানে এটা অংকৰ ওপৰত বাৰ আছে এটা অংকৰ ওপৰত বাৰ থাকা মানে মই ইয়াক কি কৰিম দুও পিনে 10 দি পূৰণ কৰিম ইয়াক 10 দি পূৰণ কৰিলে 10x ইয়াক মই কি কৰিম 0.3333 এটো আছে ইয়াক মই 10 ৰে পূৰণ কৰি দিলো দুও পিনে মই 10 ৰে পূৰণ কৰিলো দুও পিনে মই 10 ৰে পূৰণ কৰি দিছো ঠিক আছে এতিয়া তোমালোকে ইয়াতে চোৱা ইয়াতে কি হ'ব 10x = ইয়াতে যদি মই 10 দি ইয়াক মাল্টিপল কৰিম কি হ'ব 10 দি ইয়াক মাল্টিপল কৰিলে 10 ত কেটা শূন্য এটা পয়েন্টটো এবাৰ কি ফালে লেফট ফালে সৰি ৰাইট ফালে জাম্প কৰিব তাৰ মানে এটো কিমান আহিব 3.3333 এটো আহি থাকিব একো আপত্তি নাই বিন্দাস বুজি পাইছা বিন্দাস এতিয়া চাবা ইয়াতে কি কৰিব লাগে মই ইয়াতে 10x লিখিছো ইয়াতে মই কি লিখিব পাৰো 3 প্লাস 0.3333 এটো লিখিব পাৰো নে নোৱাৰো নিশ্চয় পাৰো কাৰণ তোমাৰ ওচৰত যদি 2 টকা 50 পইচা থাকে তুমি এটো যদি ভাঙি লিখা 2 টকা যোগ 50 পইচা লিখিব পাৰা নে নোৱাৰা 2 টকা আৰু 50 পইচা ব্লেক কে দিছা ঠিক তেনেকৈ মই ইয়াতে কি কৈছো 3.33 আছে মই 3 টু ব্লেক কে লৈ আহিলো 333 টুক মই ব্লেক কে লৈ গলো মই পাৰো এটো দেই মই পাৰো ঠিক আছে মই এটো পাৰো হসাকে পাৰো তোমালোকো পাৰিব লাগিব এতিয়া মই যেতিয়া এটো লিখিছো মই ইয়াতে বিন্দাস ইয়াতে 10x মই লিখি দিছো ইয়াতে মই 33 লিখি দিছো এইখিনি ভ্যালু মই কৰ পৰা লৈ আহিছো এইখিনি ভ্যালু কাৰ মান দি আছে x ৰ মান দি আছে তাৰ মানে এইখিনি ভ্যালুত মই আকৌ x লিখিব পাৰো নে নোৱাৰো নিশ্চয় পাৰো মই বিন্দাস পাৰো এতিয়া তোমালোকে ইয়াতে চাবা ধুনিয়াকে ইয়াতে চাবাচোন এইফালে x টো প্লাস হৈ আছে এইফালে আহিলে কি হ'ব মাইনাস তাৰ মানে 10x - x = 3 10x ৰ পৰা x গলে কিমান থাকিব 9x = 3 9x = 3 তেনেহলে মই এইফালে কি লিখিব পাৰিম 9 টো এইফালে পূৰণ হৈ আছে এইফালে গলে কি হ'ব x = 3/9 x = 3/9 3 ৰ একাৰে কাটিলে 3 1 গুণ 3 3 9ক 3 ৰে কাটিলে 3 3 গুণ 9 তাৰ মানে কিমান থাকিব 1/3 আৰু p/q আকত প্ৰকাশ হল নে নহল হল 1/3 p/q p 1 আৰু 3 দুটা অখণ্ড সংখ্যা হয় আৰু লগতে q ≠ 0 তলৰ ভ্যালুটো 3 ≠ 0 3 আছে 0 টো নাই ইয়াতে তাৰ মানে বিন্দাস কে মই এটো কৈ দিছো তাৰ মানে 0.3333 যদি মানটো আমাৰ থাকে এটোক আমি কি কৰিব পাৰো বিন্দাস আমি লিখি দিব পাৰো আশা কৰিছো আপোনালোকে বুজি পাইছে বিন্দাস বুজি পাইছে একো এটা আপত্তি নাই ইমান ধুনিয়া অংকটো মই লাহেকে বুজি পালো আৰু এনেকৈ কৰিব লাগিব মোৰ অকল এটাই মাথা লগাব লাগিব মোৰ চাব লাগিব কেইটা সংখ্যাৰ ওপৰত কেইটা অংকৰ ওপৰত বাৰ আছে যদি এটাৰ ওপৰত থাকে 10 দুটাৰ ওপৰত থাকিলে দুটা শূন্য মানে 100 তিনিটাৰ ওপৰত থাকিলে মানে তিনিটা শূন্য 1000 ঠিক আছে অকমান ৰব ফোন এটা আহিছে হা সৰি ফোন এটা আহি গৈছিলে সেইকাৰণে অকমান লেট হৈ গল ঠিক আছে এতিয়া চাব আপোনালোকে নেক্সট প্ৰশ্নটো মই কেনেকৈ সমাধান কৰিম ঠিক আছে লাহেকে ধুনিয়াকে চাব দেখুৱা যে 1.272727 1.27 বাৰ আছে ইয়াতে p/q আৰু যত p আৰু q এটা অখণ্ড সংখ্যা q ≠ সেম প্ৰশ্ন সেম দিমাগ লগাম সেম টেকনিকত আমি কৰি চাব আপোনালোকে মই কেনেকৈ কৰি আছো ঠিক আছে ধুনিয়াকে মই ইয়াতে এটা কাম কৰিব পাৰো নে নোৱাৰো সেম বস্তু সলিউশন ধৰক x = 1.27 বাৰ এতিয়া 1.27 বাৰক মই কি লিখিব পাৰো 272727 ৰিপিট কৰিব পাৰো নে নোৱাৰো নিশ্চয় পাৰো ঠিক আছে এতিয়া কথাটো হল মই ইয়াতে এইবাৰ কিমান দি পূৰণ কৰিব লাগিব লগতে আপুনি এটা বস্তু মাইন্ডত ৰাখিব এইবাৰ মই কিমান দি পূৰণ কৰিম মই তেতিয়াই কৈছিলো যদি এটা অংকৰ ওপৰত বাৰ থাকে তেনেহলে এটা শূন্য 10 দুটাৰ ওপৰত এবাৰ 2 আৰু 7ৰ ওপৰত বাৰ আছে দুটাৰ ওপৰত বাৰ আছে মানে দুটা শূন্য মানে 100 এবাৰ দুও পিনে মই কিমান দি পূৰণ কৰিম 100 দি পূৰণ কৰিম এইফালে 1.272727 into 100 তাৰ মানে মই দুও পিনে কিমান ৰে পূৰণ কৰিলো 100 ৰে পূৰণ কৰিলো হৈ গল ধুনিয়াকে বুজি পালে আপোনালোকে ধুনিয়াকে বুজি পালে এতিয়া নেক্সট কাম কি হ'ব ইয়াতে মই ইয়াতে 100x লিখিলো ইয়াতে 100 দি পূৰণ কৰিলে এইবাৰ দুটা শূন্য আছে পয়েন্ট হাওফালে কেইটা ঘৰ জাম্প কৰিব দুটা ঘৰ জাম্প কৰিব কেইটা ঘৰ দুটা ঘৰ তাৰ মানে মই ইয়াতে কি লিখিম দুটা ঘৰ জাম্প কৰিব 127.2727 এনেকা আহি থাকিব কাৰণ পয়েন্টটো ইয়াতে আছে এক ঘৰ দুই ঘৰ 7 ৰ পিছপিনে আছে 127.2727 জাম্প কৰিলে এতিয়া ইয়াতে চাব আপোনালোকে 100x = মই ইয়াতে লিখিব পাৰো নে নাই 126 plus 1.272727 পয়েন্টৰ পিছত 272727 আছে আৰু 127ক মই ভাঙি দিলো 126 বনালো 126 7 ক 26 বলে 1 এটা থাকি দিব 1 টো মই ইফালে ৰাখিছো মোৰ মানে মাইন্ডসেটটো কেনেকা হ'ব লাগিব মোৰ মাইন্ডসেটটো এনেকা হ'ব লাগিব যে 1.27 এটো এক্সন নিচিনা বনাব লাগিব আগৰ ষ্টাইল বনাব লাগিব 1.27 মই ইয়াতে 1.27 এটা আনিব লাগিব মোৰ এই মাইন্ডসেটটো মোক লাগিব সেম বনাব লাগিব তেতিয়াহে মই x ৰ ভ্যালুটো বহাব পাৰিম আদাৰৱাইজ মই বহাব নোৱাৰিম তেনেহলে ইয়াতে কি কৰিব লাগিব আপোনালোকে চাব ইয়াতে মই কি কৰিব লাগিব এতিয়া 1.27 কাৰণ ইয়াতে চাওকচোন এতিয়া 126 আৰু
1.27 প্লাস কৰিলে কিমান হ'ব 2727 এটো ধৰি লিছো 127.2727 এনেকে আহিব লাগিব ঠিক আছে তাৰ মানে মই এটো ভাঙি দিছো এতিয়া মই ইয়াতে লিখিছো 100x ইয়াতে লিখিছো 126 প্লাস এইটো ভ্যালু মই কি লিখিব পাৰো x ভাই এনেকে তো দিমাগ লাগাব লাগিব এতিয়া প্লাস x টো হেইফালে লৈ গলে কি হ'ব মাইনাস x আহি গল আমাৰ কাহিনী ইয়াতে খতম 100x এইফালে প্লাস x আহিলে এইফালে মাইনাস x = 126 এতিয়া 100x ৰ পৰা x গলে কিমান থাকিব 99x এহটা আপেলৰ পৰা এটা আপেল চুৰি কৰি লৈ গল থাকিব কেটা 99 এটা 99 এইফালে কিমান থাকিব 126 এইফালে এতিয়া x = কিমান আহিব 126/99 p/q আকত আহিছে না নাই আহিছে আহিছে স্যার আহিছে সঁচাকে আহিছে p/q আগত আহিছে না আহা নাই আহিছে 126/99 কইছে কি ইয়াতে p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব ইয়াতে অখণ্ড সংখ্যা হয় না 126 ইজ অখণ্ড সংখ্যা 99 ইজ অখণ্ড সংখ্যা আহিছে q not equal to 0 q কি 0 হৈ আছে নেকি নহয় 99 হৈ আছে বাস হৈ গল আমাৰ তেনে হলে এইটুক মই এতিয়া কি লিখিব পাৰো এটো x = ইমান আহিলে x = মোৰ কি আছিল সৰি x = আছিল 1.27 বাৰ আৰু এইটোৰ ভ্যালু মই কিমান পাৰো 126/99 বাস ধুনিয়াকে তোমালোকে উত্তৰটো পাই গলা এনেকে সকলোবোৰ প্ৰশ্ন সমাধান কৰিব লাগিব এতিয়া ব্লেক আৰু এটা প্ৰশ্ন আছে ব্লেক ধৰণে চাব লাগিব কেনেকে আপোনালোকে চাব ঠিক আছে এতিয়া আপোনালোকে ইয়াতে এটা বস্তু অকনমান মাথা এটা লগাব লাগিব কি মাথা লগাব লাগিব ঠিক আছে চাব দে ভালদৰে চাব কিন্তু প্লিজ ভালদৰে চাব কাৰণ ইয়াতে মাথা লগাব লাগিব ইয়াতে চাব এতিয়া সলিউশন ধৰো x = 0.235 বার এইবাৰ অকনমান মানে ডিস্টারবেন্স কৰিছে আমাক কি ডিস্টারবেন্স কৰিছে কি কৈছে চাবচোন কি কৰিছে কি একচুয়ালি আমাৰ লগত ইয়াতে আছে 235 পয়েন্টৰ পিছত এটা ঘৰৰ ওপৰত বাৰ নাই কেইটা ঘৰৰ ওপৰত বাৰ দুটা 3 আৰু 5 ৰ ওপৰত বাৰ কিন্তু এইবাৰ মই কিমান দি পূৰণ কৰিব লাগিব কিমান এৰে পূৰণ কৰিব লাগিব এইবাৰটো তোমালোকে অকনমান ভাবিব লগা হৈ গল স্যার এইবাৰ কিমান দি পূৰণ কৰিব লাগিব কিমান দি আমি তো ধৰিবই পাৰা নাই এইবাৰ এটা কাম কৰিব লাগিব পয়েন্টৰ পিছত কেইটা ঘৰ আছে ইয়াতে তিনিটা ঘৰ ঠিক আছে পয়েন্টৰ পিছত কেইটা ঘৰ আছে তিনিটা প্ৰথমে আমি এটা কাম কৰি লব লাগিব সেই কামটো আমাৰ কি কৰিব লাগিব সেই কামটো আমাৰ সৰু এটা কাম এইটো একচুয়ালি মই এইটো ভ্যালুটো লিখি লম 235 সৰি 235 ৰ ওপৰত বাৰ আছে তাৰ মানে ৰিপিট কোন হ'ব 35 ৰিপিট হৈ আছে একো আপত্তি নাই এতিয়া ইয়াতে কথাটো হল মই এতে কিমান দি পূৰণ কৰিম প্ৰথমে মই কিমান দি পূৰণ কৰিম 10 দি পূৰণ কৰিম 2 পিনে 10 কিয়নো মোক 0.353535 বনাব লাগিব যি কেইটাৰ ওপৰত বাৰ আছে সেই কেইটা মোৰ পয়েন্টৰ বাওফালে ৰাখিব লাগিব পয়েন্টৰ পিছফালে ৰাখিব লাগিব আৰু পয়েন্টৰ আগফালে মোৰ ভ্যালুটো বনাই ল'ব লাগিব কি কৰিম মই ইয়াতে 10x পূৰণ কৰিলো এইফালে মোৰ 2 ৰ ওপৰত বাৰ নাই সেই কাৰণে 2 টো মই এইফালে লৈ আহিব লাগিব 2 টো এইফালে লৈ আহিবলৈ হলে মোক এটা পয়েন্ট জাম্প কৰিব লাগিব এটা পয়েন্ট জাম্প কৰিবলৈ 10 লাগিব মোক তাৰ মানে 0.2353535 ডট ইয়াৰ লগত মই কিমান পূৰণ কৰিলো 2 পিনে মই 10 পূৰণ কৰিলো হৈ গল 10x ইয়াৰ লগত 10 পূৰণ পয়েন্ট এটা জাম্প কৰিব 2.353535 সৰি 2.353535 ডট এনেকা আহিব এতিয়া কথাটো হল এতিয়া মোক আকৌ এটা কাম বদমাসি কৰিব লাগিব কি বদমাসি ছাৰ আকৌ কি বদমাসি কৰিম আমি সেম তেনেকা বদমাসি কৰিম আগৰ প্ৰশ্নটো যেনেকৈ কৰিলো সেম এইবাৰো আমি তেনেকৈ কৰিম কেনেকৈ কৰিম এতিয়া আমি আকৌ এটা 100 পূৰণ কৰিম 10x টো মোৰ আছে কেইটাৰ ওপৰত বাৰ আছিল দুটাৰ ওপৰত বাৰ আছিল সেই কাৰণে এইবাৰ 100 দি পূৰণ কৰিম দুটাৰ ওপৰত বাৰ থাকিলে দুটা শূন্য মানে 100 এইফালে মোৰ কিমান যাব 2.353535 ডট এইবাৰ মই কি পূৰণ কৰিলো 100 পূৰণ কৰিলো দুটা পিনে ঠিক আছে এতিয়া 10 * 100 কিমান হ'ব 1000 10 পূৰণ 1000 x = এইফালে 100 পূৰণ কৰিলে পয়েন্ট আকৌ দুটা ঘৰ পিছত জাম্প কৰিব দুটা ঘৰ পিছত জাম্প কৰা মানে কি এক ঘৰ দুই ঘৰ তাৰ মানে কিমান আহিব 235.353535 ডট এতিয়া সোৱা ভাই ভন্টি ইয়াতে সোৱা ইয়াতে মোৰ 1000x আছে মই 1000x ৰাখি দিলু ইয়াতে মই এতে কি কৰিব লাগিব 10x ৰ ভ্যালুটো মোৰ আনিব লাগিব 10x ৰ ভ্যালুটো মোৰ আনিব লাগিব 10x ৰ ভ্যালুটো আনিবলৈ হলে মোৰ কি হ'ব 233 ইয়াতে 2 আছিলে 235 ৰ পৰা 2 মাইনাস কৰি কিমান হ'ব 233 প্লাস 2.353535
এতিয়া চোৱাচোন অকনমান মাথা লগোৱা ইয়াতে 235 ক মই 233 বনাই দিলো তাৰ মানে কিমান কম কৰিলো 2 কম কৰিলো 2 ইয়াতে লিখি দিছো 233 + 2 235 হৈ যাব আৰু 0.35 এইখিনিৰ ভ্যালু মই কিমান লিখিব পাৰো এইখিনিৰ ভ্যালু মই 10x লিখিব পাৰো হৈ গল তেনেহলে মই ইয়াতে কি লিখিম 1000x = 233 প্লাস এইখিনিৰ ভ্যালু মোৰ কিমান আছে এইখিনিৰ ভ্যালু মোৰ আছে 10x তাৰ মানে মই ইয়াতে লিখিম 10x এইফালে প্লাস হৈ আছে এইফালে আহিলে কি হ'ব মাইনাস মই এইফালে গৈ দিছো ঠিক আছে তাৰ মানে কি হ'ব ইয়াতে 1000x 10x এইফালে প্লাস এইফালে আহিলে মাইনাস 10x = মোৰ ইয়াতে কিমান আছে 233 এতিয়া 1000 ৰ পৰা 10 গলে কিমান থাকিব 990x 233 1000 ৰ পৰা 10 টা গলে 990 টা থাকিব ঠিক এতিয়া x = কিমান থাকিব 233/990 990 এইফালে পূৰণ হৈ আছে এইফালে গলে হৰণ হ'ব নিশ্চয় এটা সিম্পল কথা ইমান এটা ক্ৰিটিকেল কথা নহয় ন বস খতম হৈ গল ইয়ালৈকে আমাৰ এতিয়া মই ইয়াতে কি লিখিব x ৰ ভ্যালু মোৰ আছিল কি একচুয়ালি 0.235 bar আৰু এইটোৰ ভ্যালু মই কিমান পালো 233/990 এতিয়া মই তোমাক ইয়াতে এটা সৰু এটা ট্ৰিক শিকাই দিম যদি এমসিকিউত এনেকা আহে যে এইটো পৰিমেয় সংখ্যা p/q আকাৰত প্ৰকাশ কৰিলে কেনেকে হ'ব কি হ'ব অপচন a b c d আছে তুমি চকু বন্ধ কৰিবা উত্তৰটো আহি যাব তোমাৰ হাতত হেই কাৰণে তোমাক কি শিকিব লাগিব শৰ্ট ট্ৰিক এটা শিকিব লাগিব শৰ্ট ট্ৰিক কেনেদৰে শিকিব লাগিব চাবা ইয়াতে মই অকনমান আগতে এইটো কৰিলো 235 ঠিক আছে তুমি কি কৰিবা ডাইৰেক্ট ওপৰত লিখিবা 235 যেটো সংখ্যাটো আছে গোটেইখিনি লিখিবা কাৰ ওপৰত বাৰ নাই যি কোনো এটাৰ ওপৰত বাৰ নাই ভালদৰে চোৱা কাৰ ওপৰত 2 ৰ ওপৰত 2 - 2 ডিভাইডেড বাই কেইটা সংখ্যাৰ ওপৰত পয়েন্টৰ পিছত কেইটা অংকৰ ওপৰত বাৰ আছে দুটা নহয় কেইটাৰ ওপৰত বাৰ নাই এটা 0 235 ৰ পৰা 2 মাইনাস কৰিলে হ'ব 233 ডিভাইডেড বাই 990 বাস হৈ গল 235 ৰ ওপৰত বাৰ আছে এটোৰ ভ্যালু আহিব 233/990 মই এটো আনিছিলো আগৰ প্ৰশ্নটোত কি আছিল এটা আছিল মোৰ 0.3 বাৰ ঠিক আছে এটো কি হ'ব গোটেই সংখ্যাটো মই লিখিম বাৰ নথকা অংক কোনোবা আছে জানো নাই তাৰ মানে মাইনাস কৰিব একো দৰকাৰ নাই কেইটাৰ ওপৰত বাৰ আছে এটাৰ ওপৰত তলত এটা নহয় বাৰ নথকা অংক আছে নেকি নাই এটা নহয় 0 নাহে আৰু ইয়াৰ আগৰটো মই কি কৰিলো এটো মোৰ কিমান আছিল চাই লও এটো কিমান আছিল 1.27 বাৰ এটো কি কৰিম মই গোটেই সংখ্যাটো লিখিম 127 কাৰ ওপৰত বাৰ নাই 1 ৰ ওপৰত বাৰ নাই -1 ঠিক আছে তলত কিমান কেইটাৰ ওপৰত বাৰ আছে দুটা ন কিন্তু ইয়াতে পয়েন্টৰ পিছত বাৰ নথকা কোনোবা আছে জানো নাই তেনেহলে 0 আমাৰ নাই তেনেহলে 127 ৰ পৰা 1 মাইনাস কৰিলে 126/99 তেনেহলে ডাইৰেক্ট মই ইয়াৰ পাৰো 126/99 এইটো ট্ৰিক তোমালোকে ইউজ কৰিব পাৰা একো প্ৰবলেম নাই তোমালোকক যদি এতিয়া এনেকা দিছে 4.365 ৰ ওপৰত বাৰ আছে এতিয়া তোমাৰ কি কৰিব লাগিব এটা 4365 লিখিবা বাৰ নথকা কোন আছে 43 -43 ডিভাইডেড বাই কেইটাৰ ওপৰত বাৰ আছে দুটাৰ ওপৰত দুটা ন পয়েন্টৰ পিছত বাৰ নথকা কোনোবা আছে না আছে 3 আছে এটা আছে 0 বাস 435 ৰ পৰা 43 মাইনাস কৰিলে কি হ'ব 5 ৰ পৰা 3 গলে 2 6 ৰ পৰা 4 গলে 2 4322 ডিভাইড বাই 990 তোমালোকে এইটো এনেকা পদ্ধতিত কৰি চাবা এইটো আহিব आंसर বিন্দাস থাকিবা উৰাই দিব পাৰিবা আহা কৰিছো তোমালোকে বুজি পাইছা নেক্সট আমাৰ কি আছে আমি এতিয়া চাম 1.3 আছে মই এই ড্ৰয়িং বোৰ আছে যে এই ড্ৰয়িং বোৰ এতিয়া নকৰ অকনমান পিছত কৰিম ইয়াতে আছে 1.3 কি দিছে ইয়াতে তলত দিয়া সংখ্যা বিলাক ৰেড পেন লৈ লৈছো ইয়াতে অকনমান ৰেড পেনৰ প্ৰয়োজন পৰিব ইয়াতে তলত দিয়া সংখ্যা বিলাক দশমিক বিশেষে প্ৰকাশ কৰিলে প্ৰতিটো দশমিক বিশেষে কি ধৰণৰ উল্লেখ কৰা 36/100 ইয়াক যদি মই দশমিকত লৈ যাও 36/100 ইয়াক দশমিকত লৈ গলে তলত কেইটা শূন্য আছে দুটা শূন্য তাৰ মানে দুটা ঘৰ আগত দশমিক আহিব 0.36 বাস 1/11 তাৰ মানে 11 দি 1 হৰণ কৰিব লাগিব পয়েন্ট দিলে ইয়াতে শূন্য আহিব শূন্য আহিলে হ'ব আকৌ এটা পয়েন্ট দিব লাগিব 100 আহিব 11 * 9 99 আকৌ 1 আহিব আকৌ 0 দিব লাগিব 0 আহিব 09 আহি থাকিব তাৰ মানে এটোৰ ভ্যালু কি হ'ব 0.09 বাৰ 09 আহি থাকিব ঠিক তেনেদৰে তোমালোকে এইবোৰো কৰিবা এটো কৰিবা একো নাই অকল স্মৰণ কৰিব লাগে ঠিক আছে তাৰ পিছত তোমালোকে চোৱা এতিয়া তোমালোকে জানা যে 1/7 = 0.142857 2 বাই কেনেহলে কি হ'ব মই অকনমান আগতে কৈছো 2 হলে কি হ'ব 285714 কাৰণ একতকে ডাঙৰ আছে 2 তেনে একতকে ডাঙৰ ইয়াতে কোন আছে একৰ পিছত 2 আছে 285714 3 বাই হলে 2তকে ডাঙৰ কোন আছে 4 428571
এনেকে উল্টা পাল্টা ৰিপিট আহি থাকিব বিন্দাস কৰি দিব পাৰিবা একো আপত্তি নাই ঠিক আছে ঠিক আছে ঠিক আছে নে নাই আছে ঠিক আছে এইটো মই অকমান আগতে দেখুৱাই দিছো তোমালোকে কৰি লবা ঠিক আছে আৰু এইখিনি তো মই এতিয়া দেখাই দিলো কেনেকে কৰিব লাগে p/q নিজে প্ৰেক্টিস কৰি লবা প্ৰেক্টিস তো লাগিব সবকেটা মই হইতে সম্ভৱ নহয় ওয়ান শট ভিডিও হয় 2 ঘন্টা বা আঢ়ৈ ঘন্টাৰ ভিতৰতে শেষ কৰিব লাগিব নিশ্চয় কাৰণ ইমান দীঘল ভিডিওটো কোনো চাব নিবিচাৰে তথাপি ওয়ান শট হয় এটা চেপ্টাৰ এটা ভিডিওত খতম সেই কাৰণে মই এনেকে ধুনীয়াকে কৈ দিছো ঠিক আছে নেক্সট তোমালোকে ইয়াতে চাবা এইটো প্ৰশ্ন দিয়া আছে কি আছে 0.999 ৰ পিকিআৰ প্ৰকাশ কৰে উত্তৰ দেখি আচৰিত হৈছে নেকি তোমাৰ শিক্ষক বা হ'ব পাৰিলো উত্তৰটো দেখি আচৰিত হৈছো জনে চাও আমি কেনেকে উত্তৰটো চাই আমি আচৰিত হৈছো ঠিক আছে আমাক আচৰিত কৰিব বিচাৰিছে চাও আমি কিমান আছে 0.9999 মানে এটো কিমান ইকুয়ালস টু কিমান হৈ যাব 0.9 বাৰ হৈ যাব কাৰণ 9 ইয়াতে ৰিপিট হৈ আছে 9 যদি ৰিপিট হৈছে তাৰ মানে 9 বাৰ হৈ যাব এতিয়া মই ধৰো x ইকুয়ালস টু দিস ঠিক আছে x ইকুয়ালস টু কিমান হ'ব 0.9999 দুপিনে কিমান ৰে পূৰণ কৰিব লাগে 10x এইফালে 0.9999 এনেকা আছে ইয়ালত মই কিমান পূৰণ 10 দুপিনে 10 পূৰণ কিও 10 পূৰণ কৰিম কাৰণ পইণ্টৰ আছে এটা অংকৰ ওপৰত বাৰ আছে ঠিক আছে এতিয়া তোমালোকে ইয়াতে চাবা 10x আছে মই 10x লিখিলো ইয়াতে 10 পূৰণ কৰিলে কিমান হ'ব 9.9999 কাৰণ এটা শূন্য আছে পইণ্ট এক ঘৰ জাম কৰিব এটো থাকিব ঠিক আছে 10x মই লিখিলো ইয়াতে 9 plus 0.999 লিখিব পাৰো মই নিশ্চয় পাৰো এতিয়া 10x আছে মই 10x লিখিলো এইফালে 0.9 আছে 9 এইখিনিৰ ভ্যালু মই কি লিখিব পাৰো এইখিনিৰ ভ্যালু মই x লিখিব পাৰো x এইফালে আহিলে -10x - x = 9 তাৰ মানে 10x ৰ পৰা x গলে কিমান থাকিব 9x = 9 x = কিমান হয় 9 পূৰণ আছে এইফালে গলে কি হ'ব হৰণ 9 কাটা গলে 1 থাকিব তাৰ মানে 0.999 ৰ ভ্যালু 1 হয় নেকি আৰু 1 to 1.00 হয় 999 কেনেকে হ'ব পাৰে এটা কথা মনত ৰাখিবা 0.99999 ইনফাইনাইট লৈকে গৈ থাকিলে ই কেতিয়া 1 হ'ব নোৱাৰে কিন্তু 1 ৰ ইমান ওচৰলৈকে যে আমি 1 লিখিলে একো ভুল নাই সেই কাৰণে ইয়াতে 1 আহিছে 0.9999999 মানে 1 ৰ ইমান এটা ওচৰলৈ গৈছে 1 লিখিলে একো আপত্তি নাই ঠিক আছে আহা গৈছে তোমালোকে বুজি পাইছা নেক্সট আমি চাও ইয়াতে এতিয়া পৰিমেয়কৰণ কৰিব লাগিব পৰিমেয় এটা সংখ্যা দিয়া থাকিব ইয়াক পৰিমেয় কেনেকে বনাব লাগে হেতু চিন্তা কৰিব লাগিব হেতু বনাব লাগিব ভালদৰে চাবা মই কেনেকে কৰি আছো মনোযোগেৰে চাবা মই তোমালোকৰ লগত সদায় আছো ভালদৰে চাই থাকিবা ইয়াতে এইখিনি কৰাৰ আগতে ন অকনমান মানে সূত্ৰকেইটা দেখিব লাগিব ঠিক আছে সূত্ৰকেইটা ভালদৰে চাই আছা ভিডিওটো তোমালোকে মই আশা কৰিছো ভিডিওটো তোমালোকে ফাৰ্ষ্টৰ পৰা একেবাৰে ধুনীয়া মনোযোগেৰে চাই আছা এটা ভিডিও চাবা কনসেপ্ট ক্লিয়াৰ এটা ভিডিও চাবা কনসেপ্ট ক্লিয়াৰ চ্যাপ্টাৰ 1 উৰাই দিব পাৰিবা চ্যাপ্টাৰ 1 উৰাই দিব পাৰিবা লগতে যদি কোনোবাই আশা কৰিছা যে মই ছাৰৰ ওচৰত পঢ়িম মানে ধুবৰীত মোৰ অফলাইন সেন্টাৰ দি আছো বিএন কলেজ ৰোডৰ ওচৰত ঠিক আছে কলেজ ৰোডৰ ওচৰত মোৰ অফলাইন সেন্টাৰ দিয়া হৈ আছে ইয়াতে তোমালোকে প্ৰটন ক্লাसेस নাম পাবা প্ৰটন ক্লাसेस নামেদি মই সেন্টাৰ খুলি আছো ইয়াতে তোমালোকৰ ক্লাস 9 আৰু 10 ৰ ম্যাথমেটিক্স মই পঢ়াম সায়েন্সৰ কাৰণে জাহাঙ্গীৰ স্যার আছে এসামিছৰ কাৰণে ৰাইহানা মেম আছে ইহতে ধুনিয়াকে পঢ়ায় ধুনিয়া একেবাৰে হসা কথা কৈছো ইমান ধুনিয়া পঢ়ায় সোশিয়ালৰ টিচাৰ আছে আমাৰ ইংৰাজীৰো আছে এডভান্স ম্যাথমেটিক্স কম্পিউটাৰ সায়েন্স এৰাবিক যি কোনো তোমাক সাবজেক্ট লাগে সবকেটা সাবজেক্ট টিচাৰ পাবা তোমালোকে ধুনিয়াকে ডিটেইলছত তোমালোকক বুজাই দিয়া হ'ব ডিটেইলছত এটা এটা বস্তু বুজাই দিয়া হ'ব আৰু এনেকা সিস্টেমত পঢ়োৱা হ'ব মই হসা কথা কৈছো এইবাৰ ধুবুৰী মানুহ এটা ফিল কৰিব যে হসাকে এনেকা এটা কোচিং ইনষ্টিটিউটত ধুবুৰীত এটা মানে জৰুৰী হৈ আছিল দৰকাৰ হৈ আছিল আৰু তেনেকা কোচিং ইনষ্টিটিউট মই আৰম্ভ কৰি গৈ আছো ইয়াতে মানে হসাই কৈছো এনেকা সিস্টেম আহিব ন হসাকে কৈছো যেটো মই এটা ফিল কৰিছো ধুবুৰী ডিস্ট্ৰিক্টত লিটাৰেসি ৰেট আটাতকে কম প্ৰতিবাৰ মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছতে মই এটা বস্তু চাব পাও ইয়াতে যে ধুবুৰী ডিস্ট্ৰিক্টৰ যেটো লিটাৰেসি ৰেট তাতে আটাতকে মেট্ৰিকৰ 5% আটাতকে কম বেছি কিয় ভাই এইটো এবাৰ চেঞ্জ কৰিম মই এইটো মই হসা কথা কৈছো এইটো মোৰ ফুল টাৰ্গেট আছে মই এবাৰ এইটো চেঞ্জ কৰিম ধুবুৰী আৰু কেতিয়াও পিছত নাথাকে মোৰ নিজৰ হোম টাউন হয় আৰু হোম টাউনক মই উন্নতি ভালে লৈ যাব কাৰণে মই বিশেষ বহুত চেষ্টা কৰিম আহা কৈছো আপোনালোকে এইটো কাৰণে মোক সাপোৰ্ট কৰিব ঠিক আছে চাব ইয়াতে প্ৰটন ক্লাसेस ক্লাস 9 আৰু 10 ইয়াতে ধুনিয়াকে এভৰিথিং বুজাই দিয়া হ'ব আমি এইটো এড কৰিম বুলি ভাবি আছো এইটো এড কৰিব পাৰো একো আপত্তি নাই এইটো এড কৰিম কিন্তু স্পেশালি আমি এইবাৰ 9 আৰু 10 টাৰ্গেট কৰিছো ফুললি টাৰ্গেটেড হৈ আছে আমাৰ ঠিক আছে সেন্টাৰ সিস্টেম এভৰিথিং আমি কেইদিনমান পিছতে ডিসকাস কৰি দিম মানে ওপেন কৰি দিম যে কি সিস্টেমত আমি পঢ়াম কেনেকা সিস্টেম হ'ব আৰু হসা কথা কৈছো ইচ এন্ড এভৰি পেৰেন্টস আমাক ভাল পাব যেটো সিস্টেম আমি লৈ আহি আছো ইচ এন্ড এভৰি পেৰেন্টস অকল টিউশন পঢ়ালে নহয়
কোচিং ইনষ্টিটিউট অকল টিউশন পঢ়াই নহয়, টিউশন মানে এনেকা নহয় যে তুমি আহিছা টিউশন পঢ়িছা কাম খতম এতিয়া গুচি গৈছা, এনেকা কেতিয়াও নহয়, এনেকা কেতিয়াও নহয়। এটা কথা মনত ৰাখিবা, এনেকা কেতিয়াও নহয়। ইয়াতে সিস্টেম বেলেগ হ'ব, ইয়াতে একেবাৰে সিস্টেম বেলেগ হ'ব। গাৰ্জিয়ানৰ লগত আমি টিচাৰ ইচ এণ্ড এভৰি সেকেন্ড আমি গাৰ্জিয়ানৰ লগত জড়িত হৈ থাকিম। ষ্টুডেণ্টে কি কৰি আছে কৰা নাই, ইয়াৰ ইম্প্ৰুভমেন্ট কিমান হৈছে, কোনটো সাবজেক্ট উইক হৈ আছে, এভৰিথিং ইচ এণ্ড এভৰিথিং আমি ডাটা ক্লিয়াৰ কৰিম। আৰু মই এইটো কথা কৈ দিছো, প্ৰতিটো ইনষ্টিটিউট বা কোচিং ইনষ্টিটিউট এটা বস্তু প্ৰমিস কৰে আমাৰ ইয়াতে এনেকা সিস্টেম থাকিব। বছৰৰ ষ্টাৰ্টিংত এনেকা সিস্টেম থাকে, ষ্টাৰ্টিং থাকে পিছত গৈ কিন্তু অকনমান ঢিলা হৈ যায়, এৰি দিয়ে। ষ্টুডেণ্টে কি কৰিছে, মোৰ ইয়াতে কনষ্টেন্ট পাব আপোনালোকে। প্ৰথমত যেনেকা সিস্টেম পাব, এক্সামৰ মেট্ৰিক পৰীক্ষাৰ আগলৈকে তেনেকা সিস্টেমে পাব, সঁচা কথা কৈছো। আৰু এইটোৰ কাৰণে মই দিন ৰাতি এক কৰি দি কাম কৰি আছো। মোৰ ফুল টাৰ্গেট, মই টিচাৰ বাই চান্স হোৱা নাই, বাই চইচ হৈছো। সব বস্তু এৰি দিছো এটা টিচিং প্ৰফেশনত আহিবৰ কাৰণে, সঁচা কথা কৈছো। আৰু বাই চান্স নহয়, মই বাই চইচ হৈছো। তো ভালদৰে কৰিছো, দিন ৰাতি এক কৰি দিছো মই এই জাষ্ট মোৰ এটা সপোন পুৰা কৰিবৰ কাৰণে। মই এনেকা ধুনীয়া কোচিং ইনষ্টিটিউট মানে বনাব গৈ আছো, এনেকা ধুনীয়া সিস্টেম দিব গৈ আছো। ইচ এণ্ড এভৰি পেৰেণ্টছ, ষ্টুডেণ্টটো বাদে দিয়ক, ষ্টুডেণ্টটো ভাল পাব, ইচ এণ্ড এভৰি পেৰেণ্টছ ভাল পাব যে এনেকা এটা সিস্টেম মানে ধুবুৰীত লাগিছিলে, ধুবুৰীত দৰকাৰ হৈ আছিলে এনেকা এটা সিস্টেম। ধুবুৰীত ল'ৰা ছোৱালী পঢ়ি আছে, টিউশন পঢ়িছে, একো আপত্তি নাই, পঢ়িব দিয়ক, কোনো আপত্তি নাই। কিন্তু এইবাৰ সিস্টেম এনেকা হ'ব, বহুত ভাল ৰিজাল্ট হ'ব ধুবুৰীৰ কাৰণে। মই সঁচা কথা কৈছো, আপোনালোকে সাপোৰ্ট কৰক, ৰিজাল্ট আপোনালোকে সঁচাকে পাব, ধুনীয়া এটা ৰিজাল্ট পাব, সিস্টেম বহুত ধুনীয়া হ'ব গৈ আছে। আশা কৰিছো আপোনালোকে সাপোৰ্ট কৰিব আৰু কটন ক্লাছেছ এটা ধুনীয়া এটা ৰিজাল্ট দিব ধুবুৰী বাহিৰ, ঠিক আছে। চাব ইয়াতে, আৰু লগতে আমি অনলাইন পঢ়াই থাকিম, অনলাইনত আমি ভিডিঅ' দি থাকিম, ইচ এণ্ড এভৰি টপিক, ইচ এণ্ড শ্লোলি ষ্টুডেণ্টৰ কি কোৱেৰিজ আছে, কি অসুবিধা আছে, এভৰিথিং অনলাইনত ডিটেইলছ পাই যাব আপোনালোকে, একো আপত্তি নাই, বিন্দাস থাকক, বিন্দাস আছো নহয় আমি, বিন্দাস, ঠিক আছে। এতিয়া চাব, এইবোৰ ফৰ্মুলা তোমালোকক মনত ৰাখিব লাগিব, ঠিক আছে। এইবোৰ ফৰ্মুলা মনত ৰাখিব লাগিব। ৰুট ওভাৰ এ বি ইকুৱেলছ টু ৰুট এ ইনটু ৰুট বি। মনত ৰাখিব এটা কথা, যেতিয়া মই ৰুট ওভাৰ 2 ইনটু 3 লিখিম, এইটো মানে কিমান, ৰুট ওভাৰ 6 মানে 2 ইনটু 3, তেনেহলে মই ৰুট 2 ইনটু ৰুট 3 লিখিব পাৰো। কিন্তু কিছুমান মহাপণ্ডিত আছে 2 + 4 কৰিব, ইয়াতে অবভিয়াসলি কৰিব পাৰো মই, 2 + 4 মানে 6। তেতিয়া কি কৰিব, ইয়াতে 6ক 2 + 4, তেতিয়াহলে এনেকে কৰি দিব। মনত ৰাখিব এটা কথা, প্লাস থাকিলে আমি ৰুট সেপাৰেট কৰিব নোৱাৰি, অকল পূৰণ থাকিলে বা হৰণ থাকিলে কৰিব পাৰি, আদাৰৱাইজ আমি প্লাস বা মাইনাস থাকিলে আমি ৰুট সেপাৰেট কৰিব নোৱাৰি। এইটো আমি কৰিব নোৱাৰি, কিন্তু এইটো আমি কৰিব পাৰিম, ঠিক আছে। ভালদৰে মনত ৰাখিব, এইটো ভালদৰে মনত ৰাখিব। 2 + 4 ৰুট 2 + ৰুট, সো ৰুট 2 + ৰুট 4 এইটো আমি কৰিব নোৱাৰি। প্লাস থাকিলে আমি ৰুট সেপাৰেট কৰিব নোৱাৰি, অকল পূৰণ বা হৰণ থাকিলে কৰিব পাৰি, প্লাস মাইনাস থাকিলে কৰিব নোৱাৰি। তাৰমানে ৰুট এ বি ইকুৱেলছ টু ৰুট এ ইনটু ৰুট বি পাৰি, ৰুট এ বাই বি ইকুৱেলছ টু ৰুট এ বাই ৰুট বি পাৰি। মই কৈছো হৰণ বা পূৰণ থাকিলে পাৰি, ঠিক আছে। এইটো সূত্ৰ মনত ৰাখিব, ৰুট এ প্লাস ৰুট বি ইনটু ৰুট এ মাইনাস ৰুট বি ইকুৱেলছ টু এ মাইনাস বি। এতিয়া বহুতে সুধিব স্যাৰ এ মাইনাস বি কেনেকৈ আহিল, তোমালোকে এইটো কথা ভালদৰে জানা। এটা মই কৈছো বহুত বেছি এটা ইম্পৰ্টেন্ট সূত্ৰ আছে, এ স্কয়াৰ মাইনাস বি স্কয়াৰ। তাৰ মানে কি, এ প্লাস বি, এ মাইনাস বি, ঠিক আছে। মই এইটোৰ পৰা এইটো লিখিব পাৰো, এইটোৰ পৰা এইটো লিখিব পাৰো, পাৰো নে নোৱাৰো, নিশ্চয় পাৰো। এতিয়া তোমালোকে চাবা, ইয়াতে কি আছে, ৰুট এ প্লাস ৰুট বি, আৰু ইয়াতে কি আছে, ৰুট এ মাইনাস ৰুট বি। এতিয়া ইয়াতে চাবাচোন ভালদৰে, a প্লাস b a মাইনাস b সূত্র আছে। তার মানে a প্লাস b a মাইনাস b সূত্র মানে কি, a স্কয়ার মাইনাস b স্কয়ার, a কোন আছে ইয়াতে, ৰুট a স্কয়ার মাইনাস ৰুট b স্কয়ার, স্কয়ার আর রুট ক্যান্সেল, ইয়াতে থাকিব a স্কয়ার আর রুট ক্যান্সেল, ইয়াতে থাকিব b। তার মানে এইটোই তো লিখিছে ইয়াতে, ৰুট a প্লাস ৰুট b এন্ড ৰুট a ইনটু ৰুট a মাইনাস ৰুট b, এই দুটা পূৰণ কৰিলে a মাইনাস b লিখিব পাৰি। ঠিক ইয়াতে তেনেদৰে ঠিক এনেকৈ কৈছে, ইয়াতে a ৰ ওপৰত ৰুট নাই, তো a স্কয়ার কইলে স্কয়ার থাকি যাব, আৰু a প্লাস b a মাইনাস b, b ৰ ওপৰত ৰুট আছে, ৰুটৰ লগত স্কয়ার ক্যান্সেল যাব, a স্কয়ার মাইনাস b থাকিব। এইটো সূত্ৰ চাই লব আপোনালোকে, ৰুট a ইনটু ৰুট b ইকুৱেলছ ইনটু ৰুট c ইনটু ৰুট d ইকুৱেলছ টু ৰুট ac ৰুট ad ৰুট abc ৰুট bd। ঠিক এনেকৈ দিয়া আছে, ৰুট a প্লাস ৰুট b হোল স্কয়ার ইকুৱেলছ টু a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার। a স্কয়ার মানে a স্কয়ার লগত ৰুট ক্যান্সেল যাব, অনলি a থাকিব, 2ab 2 ইনটু এটো কি থাকিব, 2 ৰুট a ৰুট b, তেনেহলে 2 ইনটু ৰুট ab লিখিব পাৰো, কাৰণ ইয়াতে যদি সেপাৰেট কৰি লিখিব পাৰো, দুটাক একেলগেটো লিখিব পাৰিম না, প্লাস b ৰুট b আছে, b লগত স্কয়াৰ আৰু ৰুট ক্যান্সেল যাব, অনলি b থাকি যাব। ধুনীয়াকে এই ফৰ্মুলা কেইটা আপোনালোকে মনত ৰাখিব, ঠিক আছে। এতিয়া ইয়াতে চাব, ৰুট টুৰ হৰ পৰিমেয়কৰণ, ঠিক আছে। হৰ মানে কোনটো হয়, তলৰটো, লব মানে হয় ওপৰটো, হৰ কি কৰিব লাগিব, পৰিমেয় বনাব লাগিব, ঠিক আছে।
√2 মই অকনমান আগতে কৈছো √2 এটা অপৰিমেয়, ইয়াতে হৰটো অপৰিমেয় হৈ আছে, আমাক কি কৰিব লাগিব পৰিমেয়কৰণ কৰিব লাগিব। ওপৰত কি আহে আহিব দিয়ক, একো চাব দৰকাৰ নাই, তলৰটো আমাক পৰিমেয় বনাব লাগিব। এতিয়া তলৰটো পৰিমেয় বনাবলৈ হলে কি কৰিব লাগিব, আমি ইয়াতে চাব আপোনালোকে ভালদৰে, ঠিক আছে। ইয়াতে চাব, মই এটা কাম কৰিব পাৰো নে নাই, তলত √2 আছে, তলত যিটো আছে সেইটোৱে, তলত যিটো আছে সেইটোৱে আমাক পূৰণ কৰি দিছো। √2/√2 কাটি গলে 1 থাকিব, 1 × 1/√2 1 হ'ব, 1 ৰ লগত আমি যিটোৱে পূৰণ কৰো সেইটোৱে হ'ব, ঠিক আছে, ঠিক আছে, ঠিক আছে, ঠিক আছে, ঠিক আছে। এতিয়া চাবা √2 আৰু √2 যদি মই এনেকে কাটি দিম তেনেহলে কি 1/√2 এ থাকি যাব, 1 এইটো √2 কাটি দিলে 1 হৈ যাব, 1 × 1/√2 1 এইটো মই কৰিব পাৰো। এতিয়া √2/√2 মই কি লৈছো, স্যাৰ আপুনি √3/√3 কিয় লোৱা নাই, স্যাৰ আপুনি √4/√4 কিয় লোৱা নাই, সেইটোৱে তো মই তোমাক ক'ব বিচাৰিছো ভাইটি, মৰমৰ ভাইটি, কি ক'ব বিচাৰিছো, তলত যদি √2 আছে মই √2 লম, তলত যদি √3 আছে মই √3 লম, মোক আলটিমেটলি √2 গুচাব লাগে ন, মোক আলটিমেটলি √2 গুচাব লাগে ন, তো ইয়াতে মই এইটো কৰিছো। এতিয়া তোমালোকে চোৱাচোন, ওপৰত কি থাকিব √2, তলত কি থাকিব √2 × √2। এতিয়া তোমালোকে মোক কোৱাচোন a × a কি হয়, a², এটা বস্তু দুবাৰ পূৰণ কৰিলে স্কয়াৰ, ওপৰতটো মোৰ √2 আছে, 1 ৰ লগত যিটো পূৰণ হ'ব সেইটোৱে, √2 × √2 কি হ'ব √2², কাৰণ a × a² আৰু ৰুট কেনসেল কি যাব, ওপৰত থাকিব √2, তলত থাকিব 2, 2 ইজ নট এ অপৰিমেয় সংখ্যা, 2 ইজ এ পৰিমেয় সংখ্যা, তলতটো পৰিমেয় হৈ গ'ল, ওপৰত কি থাকে থাকিব দিয়ক, একো আমাৰ চাব দৰকাৰ নাই। মোক ইয়াতে কৈছে কি হৰ পৰিমেয় কৰা, হৰটো মই পৰিমেয় কৰি দিছো ভাই, মই দিছো, ঠিক আছে। এতিয়া ইয়াতে চাবা, অনুসৰি তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যা শ্ৰেণীভুক্ত কৰা, শ্ৰেণীভুক্ত কৰিবলৈ হলে মোৰ বগা আছে সেইকাৰণে মই ৰেড ল'ব লাগিব, কাৰণ হোৱাইটত ৰেড কালাৰটো বেছি চকুত লাগে, ঠিক আছে। ঠিক তেনেদৰে ব্লেকত ইয়েলো কালাৰটো বেছি চকুত লাগে, ঠিক আছে। এতিয়া চাবা, তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যা হৈছে শ্ৰেণীভুক্ত কৰা, ঠিক আছে। কি কৈছে ইয়াতে 2 - √5, √5 কি হয়, এটা √5 এটা কি হয় অপৰিমেয় সংখ্যা, √5 এটা অপৰিমেয় সংখ্যা, ঠিক আছে। এটা কথা মই ইয়াতে কিছুমান কথা কৈ দিব বিচাৰিছো, ঠিক আছে, তোমালোকে ভালদৰে মনত ৰাখিবা। পৰিমেয় প্লাস পৰিমেয় ইকুৱেলছ টু পৰিমেয়, পৰিমেয় এইটো প্লাস বা মাইনাস, প্লাস বা মাইনাস যিকোনো হ'ব পাৰে, পৰিমেয় প্লাস বা মাইনাস অপৰিমেয়, অপৰিমেয় পাবা, পৰিমেয়ৰ লগত অপৰিমেয় সংখ্যা প্লাসে কৰা বা মাইনাসে কৰা কি পাবা অপৰিমেয় পাবা, ঠিক আছে। তাৰপিছত অপৰিমেয় প্লাস বা মাইনাস অপৰিমেয়, পৰিমেয় অপৰিমেয়ৰ লগত অপৰিমেয় প্লাস বা মাইনাস কৰিলে কি পাবা, ঠিক আছে। অপৰিমেয়ৰ লগত অপৰিমেয় প্লাস বা মাইনাস কৰিলে আমি ক'ব নোৱাৰি, পৰিমেয় পাব পাৰি অপৰিমেয় পাব পাৰি, ঠিক তেনেদৰে পৰিমেয় পূৰণ অপৰিমেয়, পৰিমেয় আৰু অপৰিমেয় পূৰণ কৰিলে কি পাম আমালোকে অপৰিমেয় পাম, পৰিমেয় পূৰণ পৰিমেয়, পৰিমেয় পাম, আৰু অপৰিমেয় পূৰণ অপৰিমেয় কি পাম ক'ব নোৱাৰি, পৰিমেয় পাব পাৰি অপৰিমেয় পাব পাৰি, একো আপত্তি নাই, ঠিক আছে। কিয়নো অপৰিমেয় অপৰিমেয় √5 এটা অপৰিমেয়, √5 এটা অপৰিমেয়, √5 × √5 কিমান হ'ব অপৰিমেয় ইনটু অপৰিমেয়, √5 মানে 5, 25 25 মানে 5², ৰুট কেনসেল যাব, 5 এটা পৰিমেয়, পৰিমেয় পালো, অপৰিমেয় অপৰিমেয় পূৰণ পৰিমেয় পালো। ঠিক তেনেদৰে এতিয়া যদি মই √2 × √3 কৰো কিমান হ'ব √6 এটা অপৰিমেয়, অপৰিমেয় পূৰণ অপৰিমেয়, অপৰিমেয় পালো, ঠিক আছে। এই বস্তুটো আপোনালোকে তেনেহলে ইয়াতে পৰিমেয় যোগ বিয়োগ, বিয়োগ আছে অপৰিমেয়, পৰিমেয় যোগ বিয়োগ অপৰিমেয়, অপৰিমেয় পাম, এইটো এটা অপৰিমেয়। ইয়াতে চাব 3 + 23 ব্ৰেকেট 2 উঠাই দিলে -23, ৰুট এইটো কেনসেল, অনলি 3, এইটো এটা পৰিমেয়। √7 কেনসেল যাব, 2/7 থাকিব পৰিমেয়, 1/√2 অপৰিমেয়, 2π, ইয়েস ভেরি ভেরি ইম্পর্টেন্ট, পাই, পাইয়ের ভ্যালু আমি যেতিয়া অঙ্ক কৰো 22/7 বুলি লও, কিন্তু তোমালোকে এটা কথা জানা নে 22/7 মানে কি p/q আকাৰ হৈছে, আৰু p/q আকাৰত লিখা সংখ্যাবোৰক আমি কি বুলি কও পৰিমেয় বুলি কও, বাট এটা কথা সদায় মাইন্ডত ৰাখিবা p/q মানে 22/7, 22/7 এটা পৰিমেয় কিন্তু পাই এটা অপৰিমেয়। হ্যাঁ কি হৈছে, আরে ভাই
এক মিনিট হা ঠিক আছে এতিয়া তোমালোকে ইয়াতে চাবা এটা ভালদৰে এটা বস্তু চাবা 22/7 22/7 এটা পৰিমেয় p by q আকাৰত আছে কিন্তু পাই এটা অপৰিমেয় কিন্তু পাই ইকুৱেল টু 22/7 লিখিছো কেনেদৰে হ'ব পাৰে এইটো ইম্পসিবল কথা আৰে ভাই মোৰটো মাথা সাথা বেয়া হৈ আছে কি কৰো এতিয়া এইটো মাইন্ডত ৰাখিব লাগিব কি কৰিব লাগিব চাবা তোমালোকে যদি 22/7 দিছে পাইৰ মান একচুয়ালি মই যদি কব যাও 22/7 নহয় পাই is not equal to 22/7 কেতিয়াও নহয় পাই 22/7 নহয় আমি আমাৰ সুবিধাৰ কাৰণে 22/7 লিখিলো বাট একচুয়ালি পাইৰ মান 22/7 নহয় পাইৰ মান কিমান হয় পাই ইকুৱেলস টু 3.1415 আৰু 22/7 ৰ মান কিমান হয় 3.142 ঠিক আছে আমি সদায় পাইৰ মান 3.14 ব্যৱহাৰ কৰো সেই কাৰণে 22/7 এ 3.14 লৈকে আমাক ভ্যালু দিয়ে পিছৰখিনি ব্লেক সেই কাৰণে 3.14 সেম ভ্যালু লবৰ কাৰণে আমি পাই টু 22/7 বুলি ধৰিলো কিন্তু একচুয়ালি পাইৰ ভ্যালু 22/7 নহয় আহা কৈছো আপোনালোকে বুজি পাইছে পাইৰ মান একচুয়ালি 22/7 নহয় ধুনিয়াকে আপোনালোকে মনত ৰাখিব এইটো কথা ঠিক আছে কিন্তু আমি আমাৰ সুবিধাৰ কাৰণে 22/7 লিখিলো কাৰণ 22/7 3.14 দিয়ে পাইৰ মান 3.14 আহে পাইৰ মান একচুয়ালি দশমিকৰ পিছত মই কৈছিলো উল্টা পাল্টা কিবা আহি থাকিলে এটো কি হয় অপৰিমেয় পাই এটা অপৰিমেয় কিয় ন পাই কেতিয়াও এক্সাক্ট ভ্যালু নিদিয়ে পয়েন্টৰ পিছত কিবা কিবি উল্টা পাল্টা কিবা কিবি আহি থাকে ঠিক আছে আহা কৈছো আপোনালোকে বুজি পাইছে ঠিক তেনেকে 3.14 আছে 3.14 আছে ধুনিয়াকে আপোনালোকে বুজি পাইছে 22/7 মানে 3.14 এটুকটো আমি পৰিমেয় বুলি ক'ব পাৰিম কিন্তু পাইৰ একচুয়াল ভ্যালুটো পৰিমেয় নহয় ই এটা অপৰিমেয় কা মাইন্ডত ৰাখিব তেনে 2 পাই এটা কি হ'ব অপৰিমেয় তলৰ প্ৰতিটো সৰি গল তলৰ প্ৰতিটো ৰাশি সৰল কৰিব দিছে ইয়াতে 3 + √3 3 + √2 ঠিক আছে পূৰণ কৰিব দিছে পূৰণ কৰিলে কি হ'ব তোমালোকে নিশ্চয় কৰিব পাৰিবা 3 * 2 কিমান হ'ব 3 প্ৰথমে কি হ'ব 3 এইটো লগত পূৰণ হ'ব 3 2 + √2 + √3 2 + √2 ইয়াতে কি হ'ব 3 2 * 6 + 3 √2 ইয়াতে কি হ'ব √3 * 2 2 √3 plus √3 into √2 কিমান হ'ব √6 বাস এটো হৈ যাব आंसर ঠিক আছে তাৰ পিছত তোমালোকে এটো দিছে 3 plus √3 3 plus √3 3 minus √3 কিমান হৈ যাব a plus b a minus b a square মানে 3 square minus b square মানে √3 square 3 square মানে 9 √3 square cancel 3 9 minus 3 কিমান হবে 6 তাৰ মানে এটোৰ ভ্যালু কিমান হ'ব 6 ঠিক আছে লাস্টটো কিমান আছে ফর্মুলাবোৰ চাবা তোমালোকে √5 plus √2 স্কয়ার √5 plus √2 স্কয়ার কিমান হ'ব √5 স্কয়ার a স্কয়ার plus 2ab plus b স্কয়ার স্কয়ার ৰুট ক্যান্সেল 5 plus 5 2 গুণ 10 2 √10 plus ৰুট স্কয়ার ক্যান্সেল 2 5 plus 2 কিমান হৈ যাব 7 plus 2 √10 কি ধুনিয়া প্ৰশ্নবোৰ দে কৰি মজা লাগি যায় একেবাৰে হসা কথা কৰি ভাল লাগি যায় ঠিক আছে যেনেকৈ এইটো দি আছে √5 - √2 √5 + √2 a minus b a plus b তেনেহলে কি হ'ব a স্কয়ার minus b স্কয়ার a স্কয়ার মানে √5 স্কয়ার minus b স্কয়ার মানে √2 স্কয়ার স্কয়ার ৰুট ক্যান্সেল 5 - 2 কিমান থাকিব 3 এইটোৰ ভ্যালু কিমান আহিব 3 সব কেটা তোমালোকে নিজে নিজে কৰিবা এতিয়া ইয়াতে চোৱা তলৰ ৰাশি কেটা হৰ পৰিমেয় গণপা 1/√2 এটা ইয়াৰ নিচিনা সেম টু সেম এটা কৰিছো এটো থাকিব দিয়ক এতিয়া আমি এটো কৰিম ঠিক আছে কিমান আছে ইয়াতে 1/√7 - √6 ঠিক আছে দুই নম্বৰটো মোৰ কি আছে 1/√7 - √6 ঠিক আছে ইয়াৰ লগত এতিয়া মই কি পূৰণ কৰিম তলতটো √7 - √6 √7 এটা অপৰিমেয় √6 এটা অপৰিমেয় ঠিক আছে কি কৈছে মোক হৰ বিলাক পৰিমেয় কৰা বুলি কৈছে হৰবোৰ পৰিমেয় কৰিব কৈছে ঠিক আছে ঠিক আছে হৰবোৰ পৰিমেয় কৰিব কৈছে এতিয়া হৰ পৰিমেয় কৰিব হলে কি কৰিব লাগিব আপোনালোকে ইয়াতে ভালদৰে চাব
কি কৰিলো এইটো তলত মোৰ আছে কিমান √7 - √6 মই এই বস্তুটোকে বদমাসি কৰি কি কৰিলো √7 + √6 মাইনাস আছে মই প্লাস লৈছো ইয়াতে প্লাস থাকিলে মই মাইনাস লম বুজি পাইছে আপোনালোকে 1/√7 - √6 ইয়াতে আছে 1/√7 + √6 মাইনাস আছে মই প্লাস তলত যেটো বস্তু লৈছো মই ওপৰতে হেতু লব লাগে কাৰণ আলটিমেটলি কাটা কাটি গলে কিন্তু 1 থাকিব 1 ৰ লগত এটো পৰগুলে কাটা কাটি তলত যেটো লিখিছো হেতু ওপৰত লিখিছো মই 2/2 লিখিলে কি হ'ব 1 ৰ ক্যান্সেল ইয়াতে 1 থাকিব ঠিক তেনেকে এটো কাটা কাটি গলে 1 থাকিব আৰু 1 ৰ লগত যেটো পূৰণ হ'ব হেতুয়ে থাকিব ঠিক আছে মানে ইয়াতে আপোনালোকে চাব লাগিব ইয়াতে যদি মাইনাস থাকে ইয়াতে প্লাস আনিব লাগিব ইয়াতে যদি প্লাস থাকে ইয়াতে মাইনাস আনিব বাকিখিনি সেম এতিয়া 1 ৰ লগত এইখিনি পূৰণ হৈ গলে কি হ'ব 1 ৰ লগত যেটো পূৰণ হ'ব হেতুয়ে থাকিব আৰু তলত কিমান হ'ব এইটো আৰু এইটো পূৰণ হৈ যাব এইটো পূৰণ হৈ যাব √7 - √6 তাৰ পিছত ইয়াতে কিমান আহিব √7 + √6 ঠিক আছে a - b a + b মোৰ মাইন্ডত হেইটোৱে বস্তু আছিল মই a - b a + b সূত্ৰটো আনিব লাগে তেতিয়াহে মই ৰুটটো কাটি দিব পাৰিম a - b a + b সূত্ৰই মোক কি কয় a - b a + b ৰুট সূত্ৰটোৱে মোক কি কয় a² - b² a কোন আছে ইয়াতে √7 a² - b² √6 b² a² আৰু ৰুট কেনসেল a² আৰু ৰুট কেনসেল কিমান থাকিব ওপৰত √7 + √6 তলত থাকিব 7 ৰুটটো কেনসেল আউট কৰি গল -6 7 ৰ পৰা 6 গলে তলত থাকিব 1 ওপৰত থাকিব √7 + √6 তলত 1 নিলিখিলে হয় এটো কিমান থাকিব √7 + √6 বাস খতম বাস ধুনিয়াকে হৈ গল এটো ইয়াতে √7 - √6 √5 + √2 আছে এইটো আপোনালোকে সেম কে কৰি দিব পাৰিব এক আপত্তি নাই ইয়াতে প্লাস আছে জাস্ট আপোনালোকে √5 √2 সেম লিখিব অকল প্লাসৰ ঠাইত মাইনাস দিব ঠিক এনেকে পূৰণ কৰি দিব आंसर আহি যাব ঠিক ইয়াতে আছে 1/√7 - √2 1/√7 - √2 1/√7 - √2 সেম বস্তু আছে মাইনাস আছে সেম বস্তু লিখিব প্লাস চাব ইয়াতে কেনেকৈ 1/√7 - 2 এটো কি কৰিম মই 1/√7 - 2 ইয়াৰ লগত কি পূৰণ কৰিম √7 + 2 সেম বস্তু ঠিক আছে ওপৰত এটো পূৰণ কৰিলে √7 + 2 থাকি যাব তলত কি থব a - b a + b তাৰ মানে √7² - 2² a² - b² √7² মানে স্কয়াৰ ৰুট কেনসেল 7 - 2 ওপৰত থাকিব √7 + 2 7 ৰ পৰা 2 গলে তলত থাকিব 5 ওপৰত থাকিব √7 + 2 এটো হৈ গল হৰটো আমাৰ কি হৈ গল 5 আৰু 5 ইজ পৰিমেয় অপৰিমেয় নহয় ঠিক আছে ঠিক বস্তুবোৰ আপোনালোকে তেনেকে কৈ থাকিব আপোনালোকে এইবোৰ ঠিক আছে বাকি কিটা একে অসুবিধা নাই একে আছে ঠিক আছে মই জাস্ট এটা বস্তু দেখাই দিছো ইয়াৰ পৰা এইটো মই কৰি দি আছো ঠিক আছে ভিডিওটো পজ কৰি আপোনালোকে এইখিনি যদি উঠাব লাগে আপোনালোকে উঠাই লব ঠিক আছে हेलो एवरीवन তেতিয়া আমি মানে অকনমান বিজি কাৰণে আমি ভিডিওটো ইয়াতে এৰি যাব লগা হৈছিল ঠিক আছে তো এতিয়া মই আকৌ কন্টিনিউ কৰিম কাৰণ এইটো ওয়ান শট ভিডিও হয় আৰু এটা ভিডিওতে আপোনালোকে সব পাব ঠিক আছে মই তেতিয়া লাষ্ট মই কোনটো প্ৰবলেম লাগি কৈছিলো মই লাষ্ট এইটো প্ৰবলেম লাগি কৈছিলো ঠিক আছে মই লাষ্ট কৈছিলো এইটো ঠিক আছে এইটো কৈছিলো ঠিক আছে বাকি এইটো আপোনালোকে কৰিব তলত √5 + √2 আছে মাইনাস দি দিব √5 - √2 ঠিক আছে মই ইয়াতে আৰু এটা কৈ দিছো আপোনালোকক এই দুটাৰ ভিতৰত মই এইটো কৰি দিছো আপোনালোকে এইটো কৈ লব তো এইটো কি দিয়া আছে কোশ্চেন নম্বৰ 8 কোশ্চেন নম্বৰ 8 মোক কি দিয়া আছে ইয়াতে দিয়া আছে 2√3 ওকে 2√3 minus 3√2 3√2 divided by কিমান দিয়া আছে 3√2 + 2√3 3√2 + 2√3 হ্যাঁ এটো দিয়া আছে একো আপত্তি আছে কাৰোবাৰ একো আপত্তি আছে একো আপত্তি নাই ঠিক আছে এতিয়া আপোনালোকে চাব ইয়াতে মোৰ কামটো কি কৰিব লাগিব আপোনালোকে ভালদৰে চাবচোন ইয়াতে মোৰ কামটো কি কৰিব লাগে ইয়াত দুটা ধৰণে আপোনালোকে কৰিব দুই ধৰণে আপোনালোকে কৰিব কেনেকৈ কৰিব ইয়াতে চাওক 2√3 আগত লিখিছে ইয়াতে 2√3 পিছত লিখিছে মই এইটো বস্তুক এনেকৈ লিখিব পাৰো নে নোৱাৰো 3√2 আছে তলৰ 2√3 টো মই আগত লিখিলো প্লাস 3√2 মই পিছত লিখিলো obviously পাৰো a + b = b + a হ'ব 2 আৰু 3 যোগ কৰিলে 5 হয় তেনে 3 আৰু 2 যোগ কৰিলে 5 হ'ব ঠিক আছে এতিয়া চাব আপোনালোকে কি কৈছে এতিয়া মই কি কৰিব লাগিব সিধা নিয়ম ইয়াতে প্লাস আছে মই মাইনাস কৰিব লাগিব ঠিক আছে মাইনাস কৰিব লাগিব আচ্ছা ইয়াতে এটা কাম কৰি দিও এটো মই ডাইৰেক্ট এনেকৈ ৰাখি দিও ঠিক আছে যে বেছি ওস্তাদি এটা নকৰো ঠিক আছে সিম্পলি কে ৰাখি দিছো ইয়াতে চাব এতিয়া মই এতিয়া কি কৰিব লাগিব ইয়াতে
মোৰ ওপৰত যেটো আছে হেতু মই সেম লিখিম আৰু তলত যেটো আছে হেতু মই সেম লিখিম ওকে ইয়াৰ লগত মই কি পূৰণ কৰিম এতিয়া মই কৈছিলো যদি প্লাস থাকে মাইনাস কৰিব লাগিব আৰু যদি মাইনাস থাকে তেনে প্লাস কৰিব লাগিব ঠিক আছে বাকিখিনি সেম ইয়াতে কি আছে প্লাস এইবাৰ মই মাইনাস তাৰ মানে 3√2 minus 2√3 এতিয়া মই তলত যদি কৈছো সেম বস্তুটো মোৰ ওপৰত লিখিব লাগিব 3√2 minus 2√3 ঠিক আছে এতিয়া a plus b a minus b সূত্ৰ আহি গল সূত্ৰ আমাক মেইন ফোকাসটো আমাৰ এটো থাকিব লাগিব a plus b a minus b বুজিছে দে বুজিবা দে ভাল দে এতিয়া ইয়াতে চোৱা তলত কি হৈ যাব a square plus b square এটো পূৰণ কৰিলে a square a কিমান আছে 3√2 minus a square minus b square 2√3 square a square minus b square wow এতিয়া আপোনালোকে চাব ওপৰত কি হ'ব 2√3 plus 3√2 3√2 minus 2√3 এটো এতিয়া কি কৰিব এই দুটা আমাৰ পূৰণ কৰিব লাগিব ঠিক আছে কেনেকৈ পূৰণ কৰিম আমি আপোনালোকে চাব ঠিক আছে ডাইৰেক্ট প্ৰথমে 2√3 কাৰ লগত পূৰণ হ'ব 3√2 minus 2√3 আকৌ ইয়াতে মাইনাস আছে মাইনাস 3√2 আকৌ ইয়াৰ লগত পূৰণ হ'ব 3√2 minus 2√3 কাৰণ এই দুটা বস্তু আলটিমেটলি পূৰণ হৈ থাকিব তেতিয়া পূৰণ হৈ থাকিব ই এবাৰ ইয়াক পূৰণ কৰিব আকৌ ই এবাৰ ইয়াক পূৰণ কৰিব ব্ৰেকেটৰ ভিতৰত আছে গোটেই সবক পূৰণ কৰিব ঠিক আছে এতিয়া আপোনালোকে ইয়াত চাব ঠিক আছে ইয়াতে মই কি লিখিব পাৰিছো ঠিক আছে 3√2 আছে 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 √2 স্কয়াৰ কৰিলে স্কয়াৰৰ ৰুট ক্যান্সেল যাব 2 থাকিব তাৰ মানে তলত মোৰ কি থাকিব 9 into 2 minus ইয়াতে কি আছে 2 স্কয়াৰ কৰিলে 4 থাকিব 3√3 স্কয়াৰ কৰিলে স্কয়াৰৰ ৰুট ক্যান্সেল হ'ব only 3 থাকিব তাৰ মানে ইয়াতে মোৰ থাকিব 4 into 3 ধুনিয়াকে আপোনালোকে বুজি পাইছে ইজি হয় একেবাৰে ইজি হয় ঠিক আছে ইমান এটা টান বস্তু নহয় এতিয়া ওপৰখিনি আমি চাই লওঁ ইয়াতে চাব 2√3 into 3√2 2 3 গুণ 6 ওপৰত 6 আহি যাব আৰু √3 into √2 √3 into √2 আমাৰ ৰুটৰ ভিতৰত আহি যাব 3 2 গুণ 6 3 গুণ 2 √6 তাৰ পিছত এই √3 এবাৰ ইয়াক পূৰণ কৰিলে আকৌ এই বস্তুটো আকৌ ইয়াক এবাৰ পূৰণ কৰি 2 2 গুণ 4 -4 √3 into √3 কি হ'ব কওকচোন এতিয়া কওকচোন √3 into মই বাৰ কৈছো যেনেকৈ তুমি তোমাৰ গাৰ্লফ্ৰেণ্ডৰ কথা এনি টাইম মনত কৰি থাকা এই বস্তুটো মনত ৰাখিবা √3 into √3 মানে এটা বস্তু দুবাৰ পূৰণ মানে স্কয়াৰ হলে স্কয়াৰ লগত ৰুট কাটি দিব থাকিব কি only 3 ঠিক আছে √3 into √3 স্কয়াৰ আৰু ৰুট ক্যান্সেল থাকিব মোৰ কি 3 বাস হৈ গল ইয়াতে মাইনাস আছে এতিয়া মই আকৌ ইয়াতে মাইনাস দিম ঠিক আছে 3 into 3 কিমান হ'ব 3 into 3 9 ওকে তাৰ পিছত √2 into √2 এতিয়াও ক'ব লাগিব নেকি √2 into √2 হ'ব আমাৰ only 2 কাৰণ √2 into √2 স্কয়াৰ ৰুট ক্যান্সেল only 2 তাৰ পিছত এতিয়া বহুত ষ্টুডেন্টে এইখিনি ঠাইতে ভুল কৰে ডাঙৰ ভুলটো কি কৰে ইয়াতে মাইনাস আছে তাতেও মাইনাস দি দিয়ে কিন্তু আমাৰ চাব লাগিব ইয়াতে মাইনাস আছে মাইনাস আৰু মাইনাস পূৰণ হলে কি হৈ যায় প্লাস হৈ যায় তাৰ মানে মোৰ এবাৰ ইয়াতে প্লাস আহিব প্লাস আহিলে কিমান হ'ব 3 into 2 6 আৰু √2 into √3 √6 বাস হৈ গল তলত মোৰ কিমান আহিব 9 2 গুণ 18 মই 18 লিখি দিলো তলত -4 into √3 4 into √3 মোৰ কিমান হ'ব 4 into √3 -4 12 হ'ব ওপৰত 6 √2 6 কিমান হ'ব 12 √6 4 into 12 -12 sorry 4 into 3 -12 10 into 2 -18 এতিয়া কওকচোন এটো কিমান হৈ যাব 18 ৰ পৰা 12 গলে মোৰ কিমান থাকিব 6 ওপৰত কিমান থাকিব 12 √6 -12 -18 -30 বাস এটো आंसर কিন্তু ইয়াক আমি আকৌ অকমান মডিফাই কৰিব পাৰি কেনেকৈ মডিফাই কৰিম আপোনালোকে চাব ইয়াতে ঠিক আছে কি কৰিম মই ইয়াতে ওপৰত 12 আছে ইয়াতে 30 আছে 12 মানে কিমান 12 মানে মই গম পাইছো 12 মানে 2 into 6 30 মানে কিমান 5 into 6 এতে ইয়াতেও 6 আছে ইয়াতেও 6 আছে মই এটা 6 কমন লব পাৰিম নে নহয় নিশ্চয় পাৰিম তাৰ মানে মই ওপৰত এটা 6 কমন ললে কি থাকিব 12 ৰ পৰা 6 বাহিৰ কৰি আনিলো only 2 থাকিব 2 √6 আৰু 5 30 ৰ পৰা 6 টো বাহিৰ কৰি আনিলো 5 থাকিব -5 divided by তলত 6 আৰু 6 কাটাকাটি গলে কি থাকিব 2 √6 -5 ধুনিয়াকে आंसरটো আহি গল 2 √6 -5 আৰু এটো হৰ পৰিমেয়কৰণ হৈছে কাৰণ হৰ ইয়াতে তলত 1 আছে 1 এটা পৰিমেয় সংখ্যা ধুনিয়াকে আপোনালোকে বুজি পাইছে ঠিক আছে কেনেদৰে বস্তুবোৰ কৰিব লাগিব আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে এই অংকটো আপোনালোকে ঠিক তেনেকৈ কৰিব নেক্সট প্ৰশ্ন আমি চাও ইয়াতে আমাৰ নেক্সট কি আছে ইয়াতে বাস্তৱ ইয়াতে কি হ'ব বাস্তৱ ঠিক আছে বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি ধুনিয়া বস্তু হয় আপোনালোকৰ কিতাপত আছে বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি ধুনিয়া বস্তু হয় জাস্ট বুদ্ধি ৰাখিব ইয়াতে
অকল ব্ৰেইনটো লগাব কাম ফিনিশ ব্ৰেইন নলগাব কাম বহুত ডাঙৰ যেন ফিল হ'ব আপোনালোকক মই সৰু সুৰা বস্তু ইয়াৰ ভিতৰতে কৈ দিম যে কোনটো বস্তু কেনেকৈ কৰিব লাগে চাব আপোনালোকে ঠিক আছে ইয়াতে চাব ইয়াতে সূত্ৰ কেইটামান দিছো মই ইয়াতে আপোনালোকে সূত্ৰ কেইটালৈ মন কৰিব টোটাল 9টা সূত্ৰ দিয়া আছে আৰু এই সূত্ৰ কেইটা বহুত বেছি ইম্পৰ্টেন্ট দে ঠিক আছে এই সূত্ৰ কেইটা বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকে ইয়াতে চাব a to the power m a to the power m into a to the power n পূৰণ কৰিলে কি হয় যেতিয়া বেস সেম থাকে মোৰ তেতিয়া পাৱাৰ খিনি কি হৈ যায় প্লাস হৈ যায় m plus n ঠিক আছে ঠিক তেনেদৰে চাওকচোন ইয়াতে a to the power m যেতিয়া পূৰণ থাকে তেতিয়া পাৱাৰ প্লাস যেতিয়া হৰণ থাকে তেতিয়া পাৱাৰ মাইনাস m minus n ঠিক ইয়াতে হক a to the power 0 মানে অলৱেজ 1 হ'ব এনিথিং to the power 0 equals to 1 মোৰ সাৰে মোক কৈছিলে হাতীৰ ওপৰত যদি 0 থাকে এইটোও 1 হৈ যাব পৃথিৱীৰ যি কোনো বস্তু তুমি লৈ আহা পাৱাৰ 0 মানে 1 ঠিক আছে ইয়াতে a আছে a ওপৰত পাৱাৰ 0 মানে 1 তুমি ইমান ডাঙৰ এটা মানে কি কয় এটো অহমৰ গোটেইখিনি মানুহৰ মোবাইল নম্বৰ লিখিছা মোবাইল নম্বৰ লিখাৰ পিছত ওপৰত ব্ৰেকেট দুফালে ব্ৰেকেট দিছা ওপৰত 0 দিছা आंसर কি হ'ব 1 ঠিক a to the power minus n যেতিয়া মাইনাস থাকে পাৱাৰত তেতিয়া মাইনাসটো আমি যেতিয়া গুছাই দিও তেনেহলে এটো ভ্যালু কি হৈ যায় উল্টি যায় তাৰ মানে 1 by a to the power n হৈ যাব ঠিক আছে এতিয়া যদি এনেকা থাকে তোমাক যদি কেতিয়াবা এনেকা দিয়া থাকে a to the power m তেনেহলে এইটো আমি এনেকৈ লিখিব পাৰি a to the power minus m কাৰণ 1 by m যদি থাকে এইটো উল্টি দিলে minus m কাৰণ মাইনাসটো গুছাই দিলে 1 by a to the power m হৈ যাব ঠিক আছে দুনিয়াকে তোমালোকে বুজি পাইছা এটো সূত্ৰ যেতিয়া পাৱাৰৰ ওপৰত পাৱাৰ থাকে তেতিয়া কি হ'ব পাৱাৰ দুটা পূৰণ হয় a to the power m to whole to the power n তেনেহলে পাৱাৰ দুটা কি হ'ব এবাৰ পূৰণ হ'ব ঠিক আছে তাৰ পিছত ইয়াতে চাব ab পাৱাৰ আছে m m to a এর কাৰণেও হয় b এর কাৰণেও হয় a to the power m b to the power m দুনিয়াকে বুজি পাইছা ঠিক আছে তাৰ পিছত ইয়াতে চাবা a b c to the power m m এর কারণে হবে b এর কারণে হবে c এর কারণে হবে ইয়াতে চাবা ঠিক ইয়াতে চাবা a to the power m দিয়া আছে m to a এর কারণে হয় b এর কারণে হয় হরণ থাকিলেও একই কথা a to the power m b to the power m এইফালে হয় ইয়াতে 8 নম্বৰ সূত্ৰটো কি আছে ইয়াতে কি দিয়া আছে a to the power a by b to the power m by n ঠিক আছে তো এইটুক মই এনেকৈ লিখিব পাৰো না নাই m to গোটেইখিনিৰ ওপৰত পাৱাৰ কাৰণ এই দুটা পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে অকনমান আগতে আমি এইটো সূত্ৰ পঢ়িলো যে পাৱাৰ দুটা পূৰণ হয় তেনেহলে এইটো 1 by m এই দুটা পূৰণ হ'ব এই বস্তুটোক মই এনেকৈ লিখিব পাৰো obviously পাৰো m to এবাৰ পাৱাৰটো ভিতৰত কাৰণ ইয়াতে মই যদি লিখিব পাইছো a to the power m to the power n এইটো মানে কিমান m into n এইটোকে মই আকৌ লিখিব পাৰো a to the power n whole to the power m পাৱাৰটো এইটো এবাৰ ভিতৰত আহি গল এইটো বাহিৰত গল একে বস্তু পূৰণটো আলটিমেটলি m into n এই হ'ব ঠিক তেনেকৈ ইয়াতেও কৰিব পাৰো 1 by n টো ভিতৰত ৰাখিছো আকৌ 1 by n টো বাহিৰত ৰাখিছো মই কৰিব পাৰো এইটো 9 নম্বৰ সূত্ৰ কি আছে 1 by a to the power a by b to the power minus n এতিয়া মাইনাস টো গুছাই দিলে কি হ'ব উলটি যাব যেনেকৈ এইটো উলটি গৈছিলে একচুয়ালি ইয়াত তলত মনে মনে 1 আছিল উলটি যোৱাৰ পিছত 1 ওপৰত a তলত ঠিক তেনেদৰে ইয়াৰ তলত b আছে এতিয়া b ওপৰত যাব a তলত আহিব b ওপৰত গৈছে a তলত আছে মাইনাস টো ইয়াতে নাই হৈ গৈছে অকল মাইনাস n টো আছিল হেতু n প্লাস হৈ গৈছে সূত্ৰ কেইটা আপোনালোকে ভালদৰে মনত ৰাখিব আৰু ইয়াতে চাওক পাৱাৰ টো সকলোৰে কাৰণে হয় এতিয়া আপোনালোকে চাওক প্ৰশ্ন আছে ইয়াতে কি প্ৰশ্ন আছে আমি চাম ইয়াতে এই প্ৰশ্নখিনি কৰাৰ আগত আপোনালোকক বস্তু কিছুমান মনত ৰাখিব লাগিব দে তোমালোকে পঢ়া-শুনা কৰি থাকা ঠিক আছে মনোযোগেৰে চাই থাকা পেন পেপাৰ লৈ বহিছা আৰু পেন পেপাৰ লৈ লিখি থাকা এতিয়া যদি তোমালোকৰ কোনোবা মেছেজ কৰিছে অজান ভাত খাইছা নে নাই তুমি কৈ দিয়া ভাত খোৱা নাই মেছেজ নকৰিবি নহলে কাটিম ফোন কাটিম তোক কাটিম দে ইমান বেয়াকে নকবা আকৌ ফোন কাটি দিম ঠিক আছে তোৰ লগত আৰু কথা নাপাতো তোৰ লগত ৰিলেশনশিপ কাটি দিম আৰু তোৰ লগত কথা নাপাতো ঠিক আছে কাৰণ এতিয়া মোৰ পৰীক্ষা আহিছে মোৰ ফোকাসটো এতিয়া কিতাপৰ ওপৰত থাকিব লাগিব তোক মই 10 বছৰ পিছত ভাল পাম 10 বছৰ লৈকে তই সিঙ্গেল থাক যদি থাকিব পাৰ থাক তেনেহলে না থাক ঠিক আছে সিধা কথা এতিয়া আপোনালোকে চাব ইয়াতে কি আছে ইয়াতে 64 to the power 1/2 এতিয়া মই এটো কি কৰিম মইতো একো ধৰিবই পৰা নাই 1/2 আছে যেতিয়া পাৱাৰ 1/2 দিছে তেতিয়া 64ক আমি স্কয়াৰ বনাব লাগিব এতিয়া তুমি নিজে মাইন্ডত ভাবাচোন কিমানক স্কয়াৰ কৰিলে 1/64 আহিব তুমি নিজে এনেকৈ চিন্তা কৰা তুমি গম পাইছা কিন্তু 8 স্কয়াৰ মানে 64 এটা 64 মানে কি 8 স্কয়াৰ ইকুয়ালস টু 64 মই অনলি 64 ৰ ঠাইত 8 স্কয়াৰ লিখিব পাৰিম নে নহয় নিশ্চয় পাৰিম তেনেহলে মোৰ ইয়াতে 8 স্কয়াৰ ওপৰতো পাৱাৰ 1/2 আছে এতিয়া পাৱাৰ ওপৰত পাৱাৰ থাকিলে মই অকনমান আগতে কইলো পাৱাৰ পূৰণ হৈ যায় তাৰ মানে কিমান হ'ব 8 to the power 2 into 1/2 2 into 2 ক্যান্সেল যাব কাৰণ এটা হৰণ এটা পূৰণ তাৰ মানে কি হ'ব 8 to the power 1 মানে 8 তাৰ মানে এইটো आंसर কিমান আহিল মোৰ 8 ঠিক তেনেদৰে ইয়াতে 32 আছে 32 to the power 1/5 এতিয়া তোমাৰ এইটো 1/5 দিছে তেনেহলে মাইন্ডত এইটো থিংকিং কৰিব লাগিব যে কাৰ ওপৰত পাৱাৰ 5 দিলে 32 আহে
কাৰ ওপৰত পাৱাৰ 5 দিলে 32 আহে এতিয়া তোমাৰ এইটো ভাবিব লাগিব কাৰ ওপৰত বে নিশ্চয় ইয়াতে 2 ৰ ওপৰত 2 to the power 5 মানে 32 তেনেহলে 1/5 আৰু এই দুটা পূৰণ হলে 5 5 কেনসেল যাব only 2 থাকিব 125 আছে 125 to the power কিমান আছে 1/3 5 কিউব মানে 125 কাৰণ ইয়াতে 1/3 আছে মোৰ কিউবৰ কথা চিন্তা কৰিলো ইয়াতে 5 আছে মোৰ to the power 5 চিন্তা কৰিলো ইয়াতে 1/2 আছে মোৰ স্কয়াৰৰ কথা চিন্তা কৰিলো ইয়াতে 125 আছে নহয় 125 আছে নহয় তেনেহলে মই ইয়াতে কি লিখিব 5 কিউব to the power 1/3 3 কেনসেল মোৰ হাতত কিমান থাকিব 5 এইটো দেখা এইটো কিমান আছে 9 to the power 3/2 এতিয়া 9 মানে কিমান 3 স্কয়াৰ আৰু ইয়াৰ ওপৰত পাৱাৰ কিমান আছে 3/2 2 আৰু 2 কেনসেল গল only কিমান থাকিব 3 to the power 3 আৰু 3 to the power 3 মানে 27 তাৰ মানে এইটো ভ্যালু মই কিমান কৰো 27 ধুনিয়াকে মই আশা কৰিছো বুজি পাইছা 9 ক মই 3 স্কয়াৰ বানৰ স্কয়াৰ বনাই তলত থকা 2 টো মই কাটি দিলো কাটি দিয়াৰ পিছত 3 to the power only 3 থাকিব 3 to the power 3 মানে 27 3 কিউব মানে 27 বাস হৈ গল কিমান সময় লাগে এনেকে অংক কৰিবা ইজি হৈ যাব আৰু এনেকে অংক নকৰাকৈ যদি তুমি বেলেগ কিবা কামত মস্ত হৈ থাকা মগ্ন হৈ থাকা তেনেহলে তোমাৰ একো নহব এইটো কথা তুমি জানিবা আৰু কিছুমানে আছে কয় নহয় যে সাৰে মোক ইমান বেয়াকে কৈছে মই লাইফত কিবা এটা কৰি দেখাম তুমি কৰি দেখুৱা মই আশা কৰিছো কৰি দেখুৱা বহুত ভাল কথা কিন্তু যদি পঢ়া-শুনা নকৰা মই কব লাগে মই কৈয়ে থাকিম ঠিক আছে ধুনিয়াকে এবাৰ এইটো চোৱাচোন কিমান আছে 32 তুমি গমে পাইছা 32 2/5 দিয়া আছে ওকে নো প্ৰবলেম 32 মানে 2 to the power 5 2/5 5 5 cancel 2 square মানে 4 ধুনিয়াকে এইটো কৰিবা ঠিক আছে এতিয়া তুমি এইটো দেখা পজ কৰি ভিডিও লিখি লবা কপিত তাৰ পিছত ইয়াতে চোৱা ঠিক আছে ইয়াতে কিমান দিছে 2 to the power 3/2 2 to the power 2/3 আছে 2/3 into 2 to the power 1/5 অকনমান আগতে মই কিন্তু এটা বস্তু কৈছিলো তোমালোকক কি কৈছিলো যেতিয়া পূৰণ থাকিব তেতিয়া পাৱাৰ খিনি প্লাস হ'ব ইয়াতে পূৰণ আছে পাৱাৰ প্লাস হ'ব কেনেকৈ প্লাস হ'ব 2 আছে 2 to the power 2/3 plus 1/5 এতিয়া ইয়াতে 2 আছে মই 2 লিখিলো ওপৰত 3 আৰু 5 ৰ লসাগু কিমান 15 মই 15 দিলো তেনে 15 হ'ব তেনে 3 ৰে 5 ক হৰণ কৰিলে 5 5 3 2 গুণ 10 ইয়াতে থাকিব 5 ৰে এখন 3 3 1 গুণ 3 ওপৰত কিমান হ'ব 2 to the power 13/15 বাস এইটো आंसर হয় ধুনিয়াকে বুজি পাইছো আমি এইটো ঠিক তেনেদৰে হ'ব ইয়াতে কি কৰিব পাৰো আমি ইয়াতে চাব আপোনালোকে কি কৰিব পাৰো মই কি লিখিম ইয়াতে আছে 1/3 to the power 7 sorry 3 কিউব আছে হোল টু দি পাৱাৰ 7 আছে এতিয়া তোমালোকে এটা কথা কবা a to the power minus m equals to 1/a to the power m তেনেহলে 1/a to the power m equals to a to the power minus m মই লিখিব পাৰো ইয়াতে 3 to the power 3 আছে তাৰ মানে 1/, আছে এতিয়া মই এটো 3 to the power minus 3 মই লিখিব পাৰো ওপৰত 7 লিখিব পাৰো নিশ্চয় লিখিব পাৰো আৰু এইটো যদি লিখিব পাৰো 3 into 7 কিমান হ'ব 3 to the power 21 কাৰণ পাৱাৰ থাকিলে ইনটু হ'ব আৰু মাইনাস আছে -21 3 to the power -21 ধুনিয়াকে আপোনালোকে পাই যাব ঠিক আছে বাকিখিনি তোমালোকে নিজে কৰিবা এইটো যেনেকৈ আছে মই এইটো কৰি দিছো দে চাবা ঠিক আছে এইটো মই কৰি দিছো তোমালোকে চাবা ইয়াতে কেনেকৈ কৰিব লাগিব ধুনিয়াকে বস্তুটো চাই লবা ভিডিওটো পজ কৰি কিন্তু উঠাই লবা দে এনে মানে চাই নাথাকিবা চাব লাগিব ইয়াতে ঠিক আছে কি কৈছে ইয়াতে 11 1/2 divided by 11 1/4 এইটো মানে একচুয়ালি কি হয় 11 1/2 হৰণ 11 1/4 সিম্পল কথা ভাই সিম্পল কথা একেবারে ইজি কথা a by b माने की a divided by b एक ही কথা सीधा কথা ठीक है जो मैं हूं वो तुम ही हो जो मैं हूं वो तुम ही हो एक दो जिस्म एक जान ठीक है दो जिस्म एक जान এটা কথাই বুঝাইছে ঠিক আছে তো এতিয়া তোমালোকে কি কৰিব লাগিব ইয়াতে যেতিয়া হৰণ থাকে তেতিয়া পাৱাৰ কি হয় মাইনাস सीधा কথা 11/1/2 -1/4 11 4 2 এর 4 হরণ করলে 2 2 এর একক 1 পূরণ করলে 2 মাইনাস আছে মাইনাস 4 এর 4 হরণ করলে 1 1 এর একক পূরণ করলে 1 থাকিব কি 11 2 এর পর 1 গলে 1 1/4 বুজিছা এতিয়া কি আছে সংখ্যা ৰেখাত প্ৰদৰ্শন মই এইটো বস্তু মই ভিডিও ষ্টাৰ্ট হোৱাৰ আগতে মই কৈছিলো কিন্তু মই বস্তুবোৰ সিস্টেমেটিক ভাবে যাম যেটো বস্তু শেষত শিকাব লাগে হেতু শেষত শিকাম যেটো বস্তু আগত শিকাব লাগে হেতু আগত শিকাম কিন্তু তোমালোকে ভিডিওটো চাই থাকিবা তোমালোকে এইটো নে ভাবিবা যে মই ভিডিওৰ মাজতে কিবা এটা এৰি দিছো ঠিক আছে এটো মই কৰৱা নাই তোমালোকে চাবা ইয়াতে ওয়ান শট ভিডিও হয় সব বস্তু কৰাম এটা বস্তু কৰাম সব কৰাম তুমি জাস্ট ভিডিওটো চাই থাকা মজা লাগি আছে মজা লাগিব আৰু ঠিক আছে অফলাইন ক্লাছত আহিবা জুই লগাম তাতে ঠিক আছে ইয়াতে কি কৈছে ইয়াতে সংখ্যা ৰেখাত
ৰুট 2 ৰ অৱস্থান নিৰ্ণয় কৰা এতিয়া সংখ্যা ৰেখাত ৰুট 2 ৰ অৱস্থান নিৰ্ণয় কৰা এতিয়া ৰুট 2 আমি কেনেকৈ পাম ৰুট 2 তো আমি এনে নাপাম ৰুট 2 পাবলৈ হলে আমাক কি কৰিব লাগিব অকনমান পাইথাগোৰাছৰ সূত্ৰ মনত ৰাখিব লাগিব পাইথাগোৰাছ আমাৰ কি হয় মই পাইথাগোৰাছক কিন্তু একচুয়ালি কি বুলি কওঁ জানানে নাই পাইথাগোৰাছক মই একচুয়ালি মামা বুলি কওঁ ইমান ধুনীয়া এটা সূত্ৰ দিছে দেখিলে পঢ়িব মন যায় ইমান ভাল এটা সূত্ৰ দিছে মানে যেটো বস্তু আমি কেতিয়াও ভাবিব পৰা নাই যে কেনেকৈ মই অতিভুজৰ দিকটো কেনেকৈ পাম মামা এনেকৈ সূত্ৰ দি দিছে ইজিলি তোমাৰ সন্মুখত আহি যাব আৰু মামাক সেই কাৰণে ভাল পাওঁ নহয় এতিয়া তোমালোকে ক'বা ইমান মানে এটা মানুহ এটা ইমান এটা ফৰ্মুলা দি দিছে ইয়াৰ কাৰণে আমাৰ ইমান বেছি পঢ়িব লগা হৈছে ভাই এই ফৰ্মুলা দিয়াৰ কাৰণে কিমান বস্তু সলভ হৈছে তুমি জানা বিল্ডিং এটা উঠি আছে এই ফৰ্মুলাৰ কাৰণে ঠিক আছে যেতিয়া বিল্ডিং এটা বনাওতে যেতিয়া চাবা ন এনেকা এটা মানে ইহতৰ আছে এটা এল টাইপৰ এনেকা এল শেপ এটা বস্তু থাকে এটো পাইথাগোৰাছৰ সূত্ৰৰ ওপৰত ব্যৱহাৰ কৰি বনোৱা হয় তুমি কি এনে ভাবিছা নেকি যে পাইথাগোৰাছ কোন হয় বে এনে দিয়া নাই যেতিয়া তুমি ক্যালকুলেট কৰিবা বিল্ডিং এটা পুৰাপুৰি 90 ডিগ্ৰী এংগলত আছে নে নাই তুমি এংগেল মাপিব নালাগে তুমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে দিক আৰু এটো ভূমি লম্ব আৰু ভূমি মাপিবা তাৰ পিছত প্ৰস্থ আৰু যদি তোমাৰ অতিভুজ মিলি যায় পাইথাগোৰাছৰ সূত্ৰৰ লগত মেচ কৰিছে এটো এনে পাইথাগোৰাছ ইমান ফেমাস নহয় ইয়াৰ সূত্ৰ আজি গোটেই ওয়ার্ল্ডত চলি আছে বিল্ডিং এটা বনাবলৈ হলে ইয়াৰ সূত্ৰ ব্যৱহাৰ হয় তুমি কি ভাবিছা এনে দিছে নেকি চাবা এতিয়া যদি আমাৰ হাতত এনেকা এটা ত্ৰিভুজ দিয়া থাকে যেটো সমকোণী ত্ৰিভুজ আৰু ইয়াতে কি দিয়া থাকে 90 ডিগ্ৰী সমকোণী ত্ৰিভুজ মানে এটা এংগেল তো 90 ডিগ্ৰী হবই হ'ব সিধা কথা বুজাই যায় ইয়াতে a ইয়াতে b ইয়াতে c ঠিক আছে মই ধৰি লৈছো এইটো কিমান 1 এইটো কিমান 1 ঠিক আছে এতিয়া 1 1 হলে এইটো কিমান হ'ব এতিয়া মই জানো পাইথাগোৰাছৰ সূত্ৰ মোক কি কয় অতিভুজ AC = ভূমি স্কয়াৰ AB স্কয়াৰ + AC স্কয়াৰ ভূমি স্কয়াৰ + লম্ব স্কয়াৰ AC মই নাজানো AC ৰাখি দিলো AB ৰ ভ্যালু কিমান 1 স্কয়াৰ + AC ৰ ভ্যালু কিমান 1 স্কয়াৰ মানে 1 + 1 কিমান হ'ব 2 AC স্কয়াৰ মোৰ কিমান হৈ গল 2 তেনেহলে AC মোৰ কিমান হৈ যাব √2 এইটোৰ ভ্যালু কিমান হৈ যাব √2 এতিয়া অকনমান গম পাইছা এতিয়া চাবা ইয়াতে মই কি কৰো ঠিক আছে এটা চাবা দে ঠিক আছে ধুনিয়াকে চাবা ইয়াতে ধুনিয়াকে ঠিক আছে এতিয়া আমাক লাগে কিমান একচুয়ালি ইয়াতে মোৰ থাকিব 0 ইয়াতে থাকিব 1 ইয়াতে থাকিব 2 ইয়াতে থাকিব 3 ইয়াতে থাকিব 4 ইয়াতে থাকিব 5 একো আপত্তি আছে নেকি নাই চাবা ইয়াতে ঠিক আছে এতিয়া মই যদি এনেকা ত্ৰিভুজ এটা বনাব যাও তেনেহলে মোৰ এইটো যদি 1 ভূমি হয় মোৰ 1 যদি ভূমি হয় ইয়াতে 1 ভূমি হয় তেনেহলে ভূমি 1 হলে মোৰ লম্ব 1 হ'ব লাগিব তেতিয়াহে মই √2 পাম 1 1 হলে এইটো ভ্যালু √2 আহিব তেনে 1 মই ইয়াতে লিখিলো আৰু এইফালে 1 ইউনিট মানে 1 একক এইখিনি যদি মোৰ 1 একক হয় তেনেহলে এইখিনিও মোৰ 1 একক বনাব লাগিব এতিয়া 1 একক এইখিনি হলে এইটো যদি 1 হয় এইটো যদি 1 হয় 1 1 হলে এইখিনি মোৰ কিমান হৈ যাব √2 এতিয়া তুমি কি কৰিব লাগিব এনেকা বনোৱাৰ পিছত তুমি কম্পাসটো লব লাগিব কম্পাসৰ জুঙা মূৰটো যে আছে জুঙা মূৰটো তুমি এই O বিন্দু 0 বিন্দুত থব লাগিব থৈ তুমি কম্পাসত কাট পেন্সিল থকা মূৰটো ইয়াতে এনেকে কাটি দিব লাগিব আৰু এনেকে কাটি দিয়াৰ লগে লগে এইটো যেটো সংখ্যা ৰেখা যেটো বিন্দু সেট কৰিব হেইটোৱে আমাৰ কি হ'ব √2 এইটোৱে আমাৰ কি হ'ব √2 এতিয়া তোমাৰ এইটো মাইন্ডত ভাবিব লাগিব যে একচুয়ালি মোক √2 দিছে মই 1 1 লৈছো যদি মোক √3 দিয়ে যদি মোক √4 তো নিদিয়ে ভাই মই এটা কথা কব পাহৰি থাকিলো নহয় √4 এটা পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা বহুতে কব স্যার √2 তো এটা অপৰিমেয় √3 কিও অপৰিমেয় √4 অপৰিমেয় হ'ব পাৰে √4 is not a অপৰিমেয় √4 এটা পৰিমেয় কাৰণ √4 মানে কিমান 2 ভাই 2 ঠিক আছে এতিয়া মোক ইয়াতে √2 দিছে মই 1 1 লৈছো যদি মোক √2 দিয়ে √3 দিয়ে মই কেনেকৈ লম √3 দিলে তো মই ভাই মই ভয়তে শেষ এতিয়া √3 দিলে মই কি কৰিব লাগিব চাবা ইয়াতে √3 ইয়াতে দিয়া আছে ৰেডি হৈ থাকিবা হাজু হৈ থাকিবা কেনে কৰিবলৈ প্ৰথমে এটা লাইন তোমাৰ ইয়াতে 0 আছে ইয়াতে 1 আছে অকনমান কনজুসি অলপ ঠিক কৰি ল ইমান কনজুস কৰিছিল আগৰ মানে প্ৰশ্নটো সৰু 1 2 ইমান ডাঙৰ বৰ্ডটো আছে ইমান সৰুকে মাপ লৈছো ঠিক আছে বাই দি মোক বহুতে কনজুস বুলিও কয় কিন্তু একচুয়ালি মই কনজুস নহয় ঠিক আছে ইয়াতে চাব ইয়াতে √3 গৈছে √3 মানে কিমান হয় √3 মানে মই যদি লিখিব পাৰো √2 স্কয়াৰ প্লাস 1 স্কয়াৰ কিমান হৈ যাব 2 কাৰণ স্কয়াৰ √2 প্লাস 1 কিমান হৈ যাব 3 এইফালে থাকিব AC স্কয়াৰ মানে মোৰ অতিভুজ স্কয়াৰ থাকিব স্কয়াৰটো এইফালে গলে কি হৈ যাব
ৰুট হৈ যাব তাৰ মানে এচি মান মই কিমান পাম √3 তাৰ মানে এইবাৰ মোক কি কৰিব লাগিব √2 এটা বনাব লাগিব √2 বনোৱাৰ পিছত আকৌ মোৰ 1 এটা ল'ব লাগিব কেনেকে ল'ব লাগিব চাব আপোনালোকে ঠিক আছে √2 বনাব লাগিব কাৰণ মই ইয়াতে √2 আনিব লাগিব √3 আনিবৰ হলে মোক √2 আনিব লাগিব কেনেকে আনিম চাব আপোনালোকে ঠিক আছে ইয়াতে মই 1 লৈছো ঠিক আছে ইয়াতে মই 1 লৈছো আৰু এইফালে মই 1 লৈছো যেতিয়া 1 1 লম মই তেতিয়া মোৰ কি আহিব এটো কিমান আহিব √2 obviously √2 আহিব সিধা সিধি কথা √2 আহিব এতিয়া মই এইটো ল'ব লাগিব আৰু √2 আৰু 1 ল'ব লাগিব এতিয়া 1 কেনেকে লম মোক মেইন কথা মোৰ কি বনাব লাগিব ইয়াতে এটা সমকোণী ত্ৰিভুজ 90 ডিগ্ৰী এংগল ঠিক আছে এইটো যদি মোৰ √2 হয় এইটো 1 হ'ব লাগিব তেতিয়াহে মোৰ এইটো √3 আহিব হয় নে নহয় হয় এতিয়া √2 ৰ লগত মোৰ 1 এটা বনাব লাগিব কিমান ডিগ্ৰী এংগলত 90 ডিগ্ৰী এংগলত তেতিয়াহে মই সমকোণী ত্ৰিভুজ বুলি ক'ব পাৰিম তাৰ আগত তুমি ক'ব নোৱাৰি এতিয়া মই যদি ইয়াতে এটা সমকোণী ত্ৰিভুজ বনাব যাও এইটো যদি মোৰ √2 হয় এই বাহুটো ধৰি লৈছো এইটো মোৰ এইটো হয় তেনেহলে এই বাহুটো মোৰ কিমান ডিগ্ৰী এংগলত থাকিব 90 ডিগ্ৰী এংগল তেনেহলে মই ইয়াতে 90 ডিগ্ৰী এংগলত এনেকে এটা 1 সেন্টিমিটাৰ দিব লাগিব 1 ইউনিট দিব লাগিব 1 একক দিব লাগিব ঠিক আছে তেতিয়াহে মই ক'ব পাৰিম এইটো মোৰ 90 আছিল এতিয়া এইটো মোৰ 90 আৰু এইটো 90 হোৱাৰ লগে লগে √2 আৰু 1 তেনেহলে এইটো মোৰ কিমান আহিব √3 ইয়াতে চোৱা √3 আছে সিম্পলি আহি গৈছে এইটো যদি মোৰ √2 হয় এইটো মোৰ 1 হ'ব লাগিব তেনেহলে মই √3 পাম আদাৰৱাইজ মই √3 নাপাম সিধা কথা তেনেহলে মই √2 ৰ লগত √1 টো কেনেকে দিব লাগিব 90 ডিগ্ৰী এংগল তাৰ মানে মোৰ মাইন্ডত এটা বস্তু থাকিব লাগিব যে এইটো এংগল মোৰ কিমান আছে 90 ডিগ্ৰী হ'ব লাগিব যি কি নহওক 90 ডিগ্ৰী হ'ব লাগিব এতিয়া 90 ডিগ্ৰী হৈছে এতিয়া তুমি কম্পাসটো লবা কম্পাসত জোঙা মূৰটো ক'ত ৰাখিবা 0 বিন্দুত ৰাখিবা সিম্পল কথা আৰু কম্পাসৰ কাট পেন্সিল থকা মূৰটো ক'ত ৰাখিবা এই বিন্দুটোত ৰাখিবা ৰাখাৰ পিছত এনেকে তুমি কাটি দিবা কাটি দিয়াৰ পিছত এইটো এই ইয়ালৈকে আহিব 2 একেবাৰে ওচৰলৈকে যাব আৰু এই বিন্দুটোৱে হ'ব মোৰ √3 কিমান ধুনীয়াকে আহি গ'ল এনেকে তোমাৰ কৰিব লাগিব √3 বহাব লাগিব √2 হলে ইয়াৰ পৰা কাটি দিবা সিধা সিধি কথা ভাই ইমান ক্রিটিক্যাল বস্তু একেবাৰে নহয় জাস্ট সিম্পল বস্তু ইজি বস্তু তোমালোকে জাস্ট চাব লাগিব আৰু প্ৰ্যাকটিস কৰিব লাগিব ম্যাথমেটিক্স এনেকা এটা বস্তু হয় তোমাৰ পৰা এটা বস্তুৱে ডিমান্ড কৰে ভাই প্ৰ্যাকটিস মই নিজে সিম্পলি এটা কথা কৈ আছো মই এইটো ডায়লগ বুলি মাৰা নাই ঠিক আছে মই হসা কথা কৈ আছো এতিয়াও মোৰ ঘৰত মোৰ পুৰণা ম্যাথমেটিক্স কপি পৰি আছে যেটো মই ইমান গদ্দি কপি মই প্ৰ্যাকটিস কৰি শেষ কৰিছো হসা কথা কৈছো মিছা কথা কোৱা নাই আৰু ম্যাথমেটিক্স মোক ইমান বেছি ভাল লাগিছে ন ইমান বেছি ভাল লাগিছে হসাই কৈছো মোৰ কপিত মই এনেকে লিখিছিলো I love mathematics এনেকে মই লিখিছিলো I love math এনেকে কপিৰ ভিতৰতে লিখিছিলো এনেকে লিখি ম্যাথ কৰিছো অকমান বৰ লাগিছে যদি আকৌ মই লিখিছো I love math মই আকৌ ম্যাথ কৰিব লাগিব ইমান ম্যাথ কৰিছিলো হসা কথা কৈছো mathematics is my favorite subject ঠিক আছে তাৰপিছত চাবা ইয়াতে নেক্সট কি আছে ইয়াতে সমাপ্ত ওয়াও এতিয়া সমাপ্ত হোৱাৰ আগতে মই অকনমান কথা কৈ দিছো যদি তোমাক এতিয়া সোধে √5 কেনেকে বনাবা √5 টো কেনেকে বনাবা তেতিয়া তোমাৰ কি কৰিব লাগিব √5 বনাব হলে তুমি এটা বস্তু চিন্তা কৰাচোন √5 বনাব হলে কি কৰিব লাগিব এটা যদি 2 ল এটা যদি 1 ল তেনে এইটো কিমান হ'ব √5 হ'ব কেনেকে হ'ব তুমি এতিয়া কেনেকে সূত্ৰৰ মতে কি হ'ব 2 স্কয়াৰ প্লাস এইটো হ'ব 1 স্কয়াৰ 2 স্কয়াৰ মানে কিমান 4 এইটো হ'ব 1 4 প্লাস 5 1 5 হ'ব কিন্তু ac স্কয়াৰ মানে এইটো স্কয়াৰ থাকিব স্কয়াৰ টো ইফালে আহিলে কি হ'ব √5 তাৰ মানে এইটো ভ্যালু কিমান হ'ব √5 এতিয়া তুমি সংখ্যা ৰেখাটো এনেকে দীঘল দিছা ইয়াতে 0 1 2 3 4 এতিয়া তোমাক লাগে কি এটা 2 লাগে এটা 1 লাগে তেতিয়াহে তুমি √5 পাবা তেনেহলে তুমি ডাইৰেক্ট ইয়াৰ পৰা 2 লৈছা আৰু 1 লৈছা ইয়াৰ পৰা 1 এইখিনি যিমান আছে এইখিনি হিমান হবতে দিছা ঠিক আছে এইখিনি দিয়াৰ পিছত তুমি ইয়াতে কি পাইছা এইখিনি যদি তোমাৰ 1 2 হয় এইখিনি তো গোটেইখিনি তোমাৰ 2 ইউনিট আৰু এইখিনি তোমাৰ কিমান হ'ব 1 তেনেহলে এইটো কিমান হ'ব এটা 2 এটা 1 হলে আনটো কিমান হয় √5 তাৰ মানে মোৰ এইখিনি √5 এতিয়া তুমি কম্পাসত জুঙা মূৰটো ইয়াতে কাট পেন্সিলটো ইয়াতে লৈ এইটো তোমাৰ হৈ যাব √5 এনেকে কৰিব লাগিব মাথা লগাব লাগিব মাথা নলগালে তুমি একো কৰিব নোৱাৰা সেই কাৰণে ব্ৰেইনটো আছে ব্ৰেইনটো ইউজ কৰা বাস বিন্দাস থাকা হৈ যাব সব বস্তু বাকি যদি তুমি একোই নকৰা তেনেহলে তো I am sorry brother I can't do anything to you and I am very very sorry ঠিক আছে এতিয়া ধুনিয়াকে তোমালোকে বুজি পাইছা √2 √3 √5 কেনেকে বহাব লাগে
আশা কৰিছো এইবাৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 1 তোমালোকৰ ডিটেইলছ ক্লিয়াৰ হৈছে যদি কিবা তথাপিও বুজিব টকা থাকে তেনেহলে প্লিজ তোমালোকে এটা কাম কৰিবা কমেন্ট সেকশনত জনাই দিবা স্যাৰ এইটো লাগে ডিটেইলছত পাই যাবা বাকি মই ওয়ান শটত যিখিনি মই কৰি দিছো মোক লাগা নাই যে মই মানে কিবা ইম্পৰ্টেন্ট বস্তু দিছো ওয়ান শট ভিডিওত ইমান ডিটেইলছত যোৱাটো সম্ভৱ নহয় কিন্তু মই যিমানখিনি কৈছো সঁচাই কৈছো বহুত বেছি ইম্পৰ্টেন্ট বস্তু কৈছো তোমালোকে বিন্দাস থাকা পৰীক্ষাত যাবা বহিবা সব ধাৰা আছে ক্লিয়াৰ কৰি দিব পাৰিবা ঠিক আছে আৰু অফলাইন ক্লাস শুরু হ'ব গৈ আছে যদি তোমালোকে নেক্সট ইয়াৰ 10ত এডমিশন লৈ আছা নেক্সট ইয়াৰ যদি অফলাইন ক্লাসত জয়েন কৰিব বিচাৰিছা তেনেহলে বিন্দাস থাকা এইবাৰ অফলাইন ক্লাসত জুই লাগিব এনেকা সিস্টেমত পঢ়োৱা হ'ব you will be very happy you will be shocked that's the reality of study কেনেকে পঢ়িব লাগে কেনেকে পঢ়াশুনা এটা কমপ্লিট কৰিব লাগে মস্তি থাকিব পঢ়াশুনা থাকিব আৰু ইমান বেছি মস্তিৰ ভিতৰত ইমান বেছি পঢ়াশুনা হ'ব সঁচা কথা কৈছো এনেকা সিস্টেম তুমি আজিলৈকে দেখা নাই এতিয়া দেখিবা পটন ক্লাसेस আহি আছে তোমালোকৰ ফিউচাৰটো ব্ৰাইট কৰিবৰ কাৰণে আজিৰ কাৰণে এইখিনি ধন্যবাদ